নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ফাষ্টফুডৰ জিকেৰ আজি দ্বিতীয় পাৰ্ট আৰু দ্বিতীয় পাৰ্টটোত আমি আজিও 200তকৈ অধিক কুৱেশ্যন আমি ইয়াতে আলোচনা কৰিম, য'ত আমাৰ ফাষ্টফুডৰ টাইপত মানে আমি ৰিভিজন টাইপত আমি কি কৰিম, আমি সকলো কুৱেশ্যনখিনি চাম। তো বেছি দেৰি নকৰি ব'লক আজি দ্বিতীয় ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোলৈকে যাওঁ। তো দ্বিতীয় ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো আমাৰ এইটো হৈছে আমাৰ প্ৰথম কুৱেশ্যন আজিৰ। Which city is also known as cultural capital of Assam? The answer was Jorhat. ঠিক আছে, তো ইয়াৰ এনসাৰটো হ'ব Jorhat. Next, the first non-government college of Assam is Bishwanath College of Agriculture, Bishwanath Chariali, Bholanath College, Dhubri, Bhojali College, Borpeta, JB College, Jorhat. তো এনসাৰটো হ'ব আপোনাৰ JB College, Jorhat. First non-governmental college. Next, when Majuli is formally declared as a district in Assam. তো মাজুলীক কেতিয়া ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল? ছেপ্টেম্বৰ 2016, নৱেম্বৰ 2016, জানুৱাৰী 2017, মাৰ্চ 2017। তো এনচাৰ হ'ব ছেপ্টেম্বৰ 2016 মাজুলীক পূৰ্ণ ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল। Which forest is single-handedly planted by Jadav Payeng? Jadav Payenge কোনখন ফৰেষ্ট নিজ হাতেৰে মানে বনাইছিলে? তো বৰ্ণালী ফৰেষ্ট, মলাই ফৰেষ্ট, বৰাইল ফৰেষ্ট, দিহিং ফৰেষ্ট। তো এনচাৰ হ'ব মলাই ফৰেষ্ট। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনভাইৰমেণ্টেল ইছ্যু চাইলে। তো ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডেজিগনেটেড এজ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দি ফাৰ্ষ্ট টাইম? তো কাজিৰঙাক কেতিয়া ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডেজিগনেট কৰা হৈছিলে? 1902, 1906, 1908, 1912। তো এনচাৰ হ'ব 1908 চনত কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে। তো আছে which one district is declared as the first carbon free district in Assam and also in India? Okay, তো কোনখন ডিষ্ট্ৰিক্টক একচুৱেলি কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিলে? ঠিক আছে, তো এইখন আছে ধেমাজি, মাজুলী, এনচি হিলছ নে কাৰ্বি আংলং? তো এনচাৰ হ'ব মাজুলীক কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিলে ইন ইণ্ডিয়া। In which year Kaziranga has been declared as World Heritage Site by UNESCO? তো ইউনেস্কোই কেতিয়া কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে, স্বীকৃতি দিছিলে? তো 1982, 1985, 1987, 1992। তো এনচাৰটো বহুত ইজি, সেইটো হৈছে 1985 চনত। তো হুইচ প্লেচ ইজ ন'ন এজ দি হাৰ্ট অফ দি আছাম নিঅ' বৈষ্ণৱাইট কালচাৰ? অসম নিঅ' বৈষ্ণৱাইট কালচাৰত হাৰ্ট বুলি অসমৰ কোনখন ঠাইক জনা যায়? যোৰহাট, মাজুলী, বৰপেটা, শিৱসাগৰ। তো এনচাৰ হ'ব মাজুলী। ঠিক আছে, মাজুলী কি হাৰ্ট অফ আছাম নিঅ' বৈষ্ণৱাইট কালচাৰৰ হাৰ্ট বুলি জনা যায়। তো একৰ্ডিং টু দি 2017 এলিফেণ্ট চেন্সাছ, দ্য টোটেল নাম্বাৰ অফ এলিফেণ্ট ইন আছাম ইজ? তো 2017 চেন্সাছ মতে আপোনাৰ হাতী কিমান আছিলে অসমত? তো এনচাৰ হ'ব একদম স্পেচিফিক কুৱেশ্যন, 5719টা হাতী আছিলে। বাট এতিয়া যদি আমি চাব লগা হয়, এতিয়া আপুনি অসমখন একচুৱেলি ইণ্ডিয়াৰ ভিতৰত, যিখন অসম আছে আমাৰ অসমখন ইণ্ডিয়াৰ ভিতৰত দ্বিতীয় চবতছে সৰ্বাধিক হাতী পোৱা যায় অসমত, এছিয়েটিক এলিফেণ্ট বুলি কয়। তো 2017 আছিলে এইটো, বৰ্তমান সময়ত মেবি 5000 মান থাকিব লাগে। তো এই বস্তুটো আপুনি নিজেই চাৰ্চ কৰি চাই ল'ব, নিজেই হেৰি কৰি চাই ল'ব এবাৰ। আৰু অসমৰ বিপৰীতে এইটোতো ছেকেণ্ড হয়, অসমটো হাতীৰ ক্ষেত্ৰত ছেকেণ্ড হয়, কিন্তু প্ৰথম কোন হয়, ফাৰ্ষ্ট কোন হয় হাতী কোনখন ৰাজ্যত আটাইতকৈ বেছি আছে ভাৰতৰ ভিতৰত? তো সেইটো এবাৰ চাবলৈ চেষ্টা কৰিব। ঠিক আছে, তো নেক্সট আহোঁ, হুইচ ওৱান ৱাজ দি কেপিটেল অফ কাছাৰী কিংডম? কছাৰী কিংডমৰ কোনটো কেপিটেল আছিলে, মানে কোনখন কেপিটেল আছিলে? তো এনাৰ হ'ব গোলাঘাট, ৰংপুৰ, মছলপুৰ নে ডিমাপুৰ? এনচাৰ হ'ব ডিমাপুৰ। হুইচ ইয়াৰ মল্লদেৱ মানে নৰনাৰায়ণ একুৱাৰ্ড দ্য টাইটেল নাৰায়ণ? তো কিমান চনত মল্লদেৱে কি কৰিছিলে, নাৰায়ণ উপাধিটো লৈছিলে? 1508 চনত, 1521 চনত, 1540 চনত, 1548 চনত? তো এনচাৰ হ'ব 1540 চনত মল্লদেৱে নাৰায়ণ উপাধিটো লৈছিলে। দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছড ইন দি ইয়াৰ? তো বড়োলেণ্ড কাউন্সিল
টেৰিটৰিয়েল কাউন্সিলটো কিমান চনত গঠিত হৈছিলে? 1998 চনত, 2001 চনত, 2002 চনত, 2003 চনত। তো এনচাৰ হ'ব 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো কি হৈছিলে? গঠন কৰা হৈছিলে। Which one district is not under BTED council? তলত দিয়া কোনখন ডিষ্ট্ৰিক্ট BTEDৰ কাউন্সিলৰ আণ্ডাৰত নহয়? তো এইটো কোকৰাঝাৰ, বাক্সা, গোৱালপাৰা, ওদালগুৰি। তো এনচাৰ বহুত চিম্পল, গোৱালপাৰা ডিষ্ট্ৰিক্ট। তো বাই পপুলেশ্যন আসাম ইজ দি ডেছ লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। তো বাই পপুলেশ্যন মানে জনসংখ্যাৰ ক্ষেত্ৰত অসমখন ভাৰতৰ কিমান নম্বৰত থাকে? তো এনচাৰ হ'ব 15th, 15 নম্বৰত থাকে। ঠিক আছে। তো এইটো আপোনাৰ আগৰ ডেটা, আগৰ কুৱেশ্যন। ঠিক আছে। তো এই ৰিচেণ্ট ডেটাটো কি হয় আপোনালোকে এবাৰ চাই ল'ব নিজেই। ঠিক আছে। এইটো আপোনাৰ যেতিয়া আমাৰ কুৱেশ্যনটো আহিছিলে, ঠিক আছে, APSC হওক বা হেৰিত আহিছিলে, তেতিয়া 15th আছিলে। এতিয়া কিমান আছে আপোনালোকে বৰ্তমানটো চাই ল'ব, এবাৰ ৰিচেক কৰি ল'ব নিজৰ ভেলুটো। ঠিক আছে। নেক্সট, নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? আমি যোৱা ক্লাছতো নাম্বৰ ৱাইল্ড লাইফ চেংচুৰীৰ বিষয়ে পঢ়িছিলোঁ। তো সেইখন কোনখন ডিষ্ট্ৰিক্টত আছিলে? একচুৱেলি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছিলে, আমি সকলোৱে জানো। ঠিক আছে। তো নেক্সট চাওঁ, ম্লেচ্ছা ডাইনেষ্টি ৱাজ এষ্টাব্লিছ বাই। ম্লেচ্ছা ডাইনেষ্টিটো কোনে তৈয়াৰ কৰিছিলে, কোনে গঠিত কৰিছিলে? ঠিক আছে। তো এইটো হ'ব ত্যাগা সিম্হা, হজৰা বৰ্মন, শালস্তম্ভ নে বীৰপাল? তো এনচাৰ হ'ব শালস্তম্ভ কৰিছিলে। ঠিক আছে। আমি আগৰ অসম হিষ্ট্ৰীৰ যিকেইটা আমি ডেইলি চিৰিজ কৰিছিলোঁ তাতেও আমি শালস্তম্ভক দেখিছিলোঁ, নহয় জানো? ইন হুইচ ইয়েৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন কোচ কিং নাৰায়ণা এণ্ড আহোম কিং চুকাম্ফা? কিমান চনত মাজুলী যিখন ট্ৰিটি চাইন হৈছিলে, ট্ৰিটি অফ মাজুলী বুলি কয়, কোচ ৰজা আৰু আহোমৰ লগত হেৰি হৈছিলে, চাইন হৈছিলে এখন। ঠিক আছে। এখন এগ্ৰিমেণ্ট আছিলে। কিমান চনত আছিলে? 1560 চনত, 1563 চনত, 1569 চনত, 1572 চনত? এনচাৰ হ'ব 1563 চনত আপোনাৰ কোচ ৰজা আৰু আহোমৰ মাজত এখন চুক্তি চাইন হৈছিলে, যাক আমি ট্ৰিটি অফ মাজুলী বুলি জানো। শ্ৰীমন্ত শংকৰদেৱ ডাইড ইন দি ইয়াৰ। শ্ৰীমন্ত শংকৰদেৱৰ কেতিয়া মৃত্যুবৰণ হৈছিলে? তো সেইটো চিম্পল, 1548 চনত মৃত্যুবৰণ হৈছিলে। তাৰপিছত একদম ফৰৱাৰ্ডেড কুৱেশ্যন হয়, তো ভালকৈ মনত ৰাখিব। ঠিক আছে। হু হেড ডিজাইন দি পাইক ছিষ্টেম ইন আহোম কিংডম? পাইক ছিষ্টেমটো কোনে আনিছিলে? ঠিক আছে। আমাৰ পাইক ছিষ্টেমটো কেনেকুৱা আছিলে সেইটোৰ বিষয়ে অলপ পঢ়ি ল'ব। মোমাই তামুলী বৰবৰুৱা, প্ৰতাপ সিংহ, লাচিত বৰফুকনে, চক্ৰপাণি বৰবৰুৱা আনিছিলে? তো এনচাৰটো বহুত চিম্পল, পাইক ছিষ্টেমটো আমাৰ মোমাই তামুলী বৰবৰুৱাই আনিছিলে। নেক্সট, হু হেড লেড দ্য মোগল আৰ্মি ইন দ্য বাটেল অফ চৰাইঘাট? কোনটো মোগলৰ আৰ্মিক কোনজন মানুহে মানে লিড কৰিছিলে, সেনাপতি আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত? জয়সিংহ, ৰামসিংহ, জয়সিংহ 2 নে বিশ্বনাথ সিং? তো এনচাৰ হ'ব ৰামসিংহ 1। ৰামসিংহ 1 কি কৰিছিলে? আপোনাৰ মোগলৰ আৰ্মি কি কৰিছিলে, সেনাপতি আছিলে মোগলৰ আৰ্মিৰ শৰাইঘাটৰ যুদ্ধত, নহয় জানো? বাটেল অফ ইটাখুলি ৱাজ ফট ইন দি ইয়াৰ। বাটেল অফ ইটাখুলিখন কিমান চনত যুদ্ধ কৰা হৈছিল, মানে কিমান চনত হৈছিলে বাটেল অফ ইটাখুলিখন? তো 1675, 1677, 1680 নে 1682? তো এনচাৰ হ'ব 1682 চনত বাটেল অফ ইটাখুলিখন হৈছিলে। ইন হুইচ ইয়াৰ সত্ৰিয়া ৱাজ ৰিকগনাইজ এজ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমি অফ ইণ্ডিয়া? তো কিমান চনত আছিলে আমাৰ যিটো সত্ৰীয়া ডেন্স আছে শ্ৰীমন্ত শংকৰদেৱে উদ্ভৱ কৰা? তো সত্ৰীয়া ডেন্সটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? কাৰণ আমাৰ ৰিচেণ্টলি ভাৰত জোড়ো ন্যায় যাত্ৰাত আমাৰ ৰাহুল গান্ধীক ক'ত বৰদোৱাত আমাৰ কি কৰিব দিয়া নাছিলে, এণ্ট্ৰি কৰিব দিয়া নাছিলে। তো সেই ক্ষেত্ৰত আমাৰ বৰদোৱাটো আমাৰ নগৰ বৰদোৱাটো আমাৰ কি হয়, ইম্পৰ্টেণ্ট হৈ যায়। তো ইম্পৰ্টেণ্ট হোৱাৰ লগে লগে আমাৰ শংকৰদেৱ ইম্পৰ্টেণ্ট। তো শংকৰদেৱ ইম্পৰ্টেণ্ট হোৱাৰ লগে লগে আপোনাৰ এই সত্ৰীয়া নৃত্য বা শংকৰদেৱৰ ৰিলেটেড বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো ভালকৈ চাই ল'ব আপোনালোকে। তো এনচাৰটো হ'ব 2000 চনত, আপোনালোকে নিশ্চয় দেখিয়ে আছে। ঠিক আছে। তো নেক্সট, ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুন এৱাৰ্ড? অৰ্জুন এৱাৰ্ড কোনে পাইছিলে? আমি সকলোৱে জানো। এইটো কুৱেশ্যন কমন টাইপ কুৱেশ্যন, ভোগেশ্বৰ বৰুৱাই পাইছিলে। ঠিক আছে। আৰু কিমান চনত পাইছিলে সেইটো চাই ল'ব, 1900 কিবা চনত পাইছিলে, নহয় জানো? তো নেক্সট, হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ ইণ্ডিয়া? তো ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটজন কোন আছিল ইণ্ডিয়াৰ? আনন্দৰাম বৰুৱা, তাৰপাছত কমলাকান্ত ভট্টাচাৰ্য, তাৰপিছত ভৱানন্দ ডেকা, চন্দ্ৰকুমাৰ আগৰৱালা? এনচাৰ হ'ব আনন্দৰাম বৰুৱা। ঠিক আছে। ইন হুইচ ইয়াৰ ভাৰত ৰত্ন এৱাৰ্ড ৱাজ গিভেন টু গোপীনাথ বৰদলৈ পষ্টুমাছলি? তো কিমান চনত গোপীনাথ বৰদলৈক পষ্টুমাছলি কি কৰা হৈছিলে, আপোনাক দিয়া হৈছিলে? তো কিমান চনত আছিলে? 1999 চন। তো একচুৱেলি
ভাৰতৰতো কি প্ৰথমতে জীৱিত মানুহবিলাকক দিয়া আছিলে, তাৰপিছত মৃত্যুবৰণ কৰা বা এনেকুৱা ধৰণে ছ'চাইটিক কি কৰা, ছ'চাইটি বা গোটেই পৃথিৱীক এটা ডাঙৰ কৰ্ম বা ৰেকগনিশ্যন দি যোৱা মানুহকো আমি কি কৰা হৈছে ভাৰতৰত্ন দিয়া হৈছিলে। তো কেতিয়া দিয়া হৈছিলে? গোপীনাথ বৰদলৈক ভাৰতৰত্ন। তো গোপীনাথ বৰদলৈক দিয়া হৈছিলে 1999 চনত। তাৰপিছত হৈছে হু ৱাজ দি ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম। তো ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া কোন আছিল অসমৰ পৰা? হৰেকৃষ্ণ ডেকা, হৰিশংকৰ ব্ৰহ্ম, ৰঞ্জিত বৰঠাকুৰ নে চুলেধৰ বৰুৱা? তো এনচাৰ হ'ব হৰিশংকৰ ব্ৰহ্ম। ঠিক আছে, মনত থাকিব, মনত ৰাখিবৰ চেষ্টা কৰিব। হু ৱাজ দি ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ আছাম, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ ইণ্ডিয়ান ষ্টেট? প্ৰথম অসমৰ গভৰ্ণৰ কোন আছিল? তো ৰঞ্জিত শেখৰ মুছাহাৰী, দেৱানন্দ কোঁৱৰ, ৰঞ্জন গগৈ, বিষ্ণুৰাম মেধি। তো এনচাৰ হ'ব বিষ্ণুৰাম মেধি আছিল ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ ইণ্ডিয়া, অসমীয়া গভৰ্ণৰ। ঠিক আছে, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দি বেষ্ট এক্ট্ৰেছ কেটেগৰী? তো ফাৰ্ষ্ট অসমীয়া এক্ট্ৰেছ কোনজন আছিল যিয়ে নেশ্যনেল এৱাৰ্ড পাইছিলে আণ্ডাৰ বেষ্ট এক্ট্ৰেছ কেটেগৰী? আপোনালোকে আমাৰ এৱাৰ্ডছবিলাক চাই থাকে গম পায়, তাতে আমাৰ বেষ্ট এক্ট্ৰেছ কেটেগৰী এটা আছে। তো কোন আছিল প্ৰথম? সীমা বিশ্বাস, পূৰ্ণিমা পাঠক, আইদেউ হেণ্ডিক নে মলয়া গোস্বামী? এনচাৰ হ'ব মলয়া গোস্বামী। হু ৱাজ দি ফাউণ্ডাৰ অফ আছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন? তো আছাম ট্ৰিবিউনখনৰ আমাৰ জনক কোন আছিল? কোনে কৰিছিলে, এষ্টাব্লিছ কৰিছিলে, ফাউণ্ডাৰ কোন আছিলে? প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, শিৱপ্ৰসাদ বৰুৱা নে ধীৰেন্দ্ৰনাথ বেজবৰুৱা? তো এনচাৰ হ'ব ৰাধা গোবিন্দ বৰুৱা। ঠিক আছে, তো নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ লায়ন মেন অফ আছাম? তো বহুত চিম্পল কুৱেশ্যন, আগৰ কুৱেশ্যনৰ এনচাৰ যি আছিলে এইবাৰ সিমান চেম। তো ৰাধা গোবিন্দ বৰুৱাক আমাৰ কি লায়ন মেন অফ আছাম বুলি জনা যায়। ঠিক আছে, মনত ৰাখিব বস্তুটো ইম্পৰ্টেণ্ট। মলয়া গোস্বামী ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন আছামিজ ফিল্ম। এতিয়া মলয়া গোস্বামীয়ে আমাৰ নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট এক্ট্ৰেছত। তো কোনখন ফিল্মৰ কাৰণে পাইছিলেনো বাৰু? সেইখনো অগ্নিস্নান, চিৰাজ, ফিৰিঙতি নে জীৱন বাটৰ লগৰী? এনচাৰ হ'ব ফিৰিঙতিৰ কাৰণে। তো ফিৰিঙতিৰ কাৰণেতো বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাইছিলে। নেক্সট, সৰ্বানন্দ সোণোৱাল ইজ দি ডেছ চিফ মিনিষ্টাৰ অফ আছাম? কিমান নম্বৰ চিফ মিনিষ্টাৰ আছিলে? চিম্পল, 14 নম্বৰ চিফ মিনিষ্টাৰ আছিলে, নহয় জানো? ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ? ব্ৰহ্মপুত্ৰটো তিষ্টা ৰিভাৰৰ লগত যোগ হোৱাৰ পিছত, মানে যেতিয়া লগ লগাৰ পাছত সেই লগ লাগি যোৱা নদীটোক আমি কি বুলি জানো? এনচাৰ হ'ব যমুনা। ঠিক আছে, এই বস্তুটো ভুল নকৰিব। তিষ্টা ৰিভাৰৰ লগত লগ লগাৰ পিছত আমি ব্ৰহ্মপুত্ৰ নদীটোক কি বুলি জানো? যমুনা বুলি জানো। ঠিক আছে, দ্য ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড এট? ফাৰ্ষ্ট বুক ফেয়াৰটো ক'ত হেল্ড হৈছিলে, ক'ত অনুষ্ঠিত কৰা হৈছিলে? কামৰূপত, নগাঁৱত, যোৰহাটত নে ডিব্ৰুগড়ত? এনচাৰ হ'ব নগাঁৱত। দ্য বুক হস্তিনাৰাৱা ৱাজ ৰিটেন আণ্ডাৰ দি আহোম ৰুলাৰ? এইখন আমি যোৱাবাৰো কৰিছিলোঁ। ঠিক আছে, তো কোনজন ৰজাৰ আণ্ডাৰত কৰা হৈছিলে? প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে ৰাজেশ্বৰ সিংহ? এনচাৰ হ'ব শিৱসিংহৰ ৰাজত্বৰ সময়ত হস্তিনাৰাৱাখন কি কৰা হৈছিলে? লিখা হৈছিলে। তো হুইচ প্লেচ ইজ ৱেল ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট? তো বেল মেটেল, ঠিক আছে, তো বেল মেটেল কাৰণে কোন? সৰ্থেবাৰীখন জনা যায়, নহয় জানো? কাঁহৰ সাজ পাতৰৰ বাবে কাক জনা যায়? আমাৰ সৰ্থেবাৰীক জনা যায়। তো এনচাৰ হ'ব সৰ্থেবাৰী। নেক্সট, Syed Abdul Malik won Sahitya Academy Award. Okay, Syed Abdul Malik won the Sahitya Academy Award in 1972 for which one Nobel? তো তলৰ কোনখন নোবেলৰ কাৰণে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 1972 চনত? তো পৃথিৱীৰ অসুখ, গোলাম, ককা দেউতাৰ হাৰ নে অঘৰী আত্মাৰ কাহিনী? এনচাৰ হ'ব অঘৰী আত্মাৰ কাহিনীৰ বাবে সৈয়দ আব্দুল মালিকে 1972 চনত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে। হু ইজ অলছ' ন'ন এজ দি লুইট ক'ৰ অফ আছাম? তো লুইট ক'ৰ বুলি কাক জনা যায়? ৰুদ্ৰ বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা নে জ্যোতিপ্ৰসাদ আগৰৱালা? এনচাৰ হ'ব ৰুদ্ৰ বৰুৱাক আমাৰ লুইট ক'ৰ বুলি জনা যায়। হু ওন দি সাহিত্য একাডেমি এৱাৰ্ড 2017 ইন আছামিজ লেংগুৱেজ? তো তলৰ কোনজনে 2017 সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে অসমীয়া লেংগুৱেজত? তো জয়ন্ত মাধৱ বৰা, লীনা শৰ্মা, শৈলেন ভৰালী নে লক্ষ্মীনন্দন বৰা? এনচাৰ হ'ব জয়ন্ত মাধৱ বৰা। তো কি পাইছিলে? 2017 সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে। হু ওন দি সাহিত্য একাডেমি এৱাৰ্ড 2017 ইন বড়ো লেংগুৱেজ? বড়ো লেংগুৱেজত কোনে পাইছিলে?
তো বড়ো লেংগুৱেজত কোনে পাইছিলে বড়ো লেংগুৱেজত পাব লাগিলে আমাৰ হ'ব আদাৰাম বসুমতাৰী যোগেশ্বৰ বড়ো ৰবিৰাম ৰামচিয়াৰী নে ৰীতা বড়ো তো এনচাৰ হ'ব ৰীতা বড়োই পাইছিলে 2007 সাহিত্য একাডেমি এৱাৰ্ড তো নেক্সট which of the following sports event is not hosted in Guwahati in the year 2017 তো আমাৰ কোনখন খেল আমাৰ গুৱাহাটীত কি কৰা নাই অনুষ্ঠিত হোৱা নাই 2017 তো ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ নেশ্যনেল গেমছ বা ওমেন্স ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ নে সাউথ এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপ তো এনচাৰ হ'ব নেশ্যনেল গেমছ আমাৰ 2017 অহা নাছিলে বাকী গোটেইকেইখন কি হোষ্ট কৰা হৈছিলে গুৱাহাটীত in which kg category of boxing Ankushita Boro wins the gold medal in AIBA World Youth ঠিক আছে AIBA World Youthত কোনজনে আৰু কিমান কেজি ক্যাটাগৰীৰ ভিতৰত অংকুশিতা বড়ো কি কৰিছিলে আমাৰ গোল্ড মেডেল আনিছিলে তো হেতু হ'ব 56 ত 64 60 বা 64 68 কোনটো আনসাৰ হ'ব 64 কেজিৰ কাৰণে ঠিক আছে 64 কেজি ক্যাটাগৰী আন্ডাৰত কি জিকিছিলে গোল্ড মেডেল জিকিছিলে তো ফাৰ্স্ট সেশন অফ আসাম এসেম্বলি was held in অসম এসেম্বলিৰ প্ৰথম সেশনটো কেতিয়া হেৰি কৰা হৈছিল অনুষ্ঠিত হৈছিল প্ৰথম একদম তো 15 জুলাই 1935 7 এপ্ৰিল 1937 12 মে 1939 15 জুন 1940 তো আনসাৰ হ'ব 7 এপ্ৰিল 1937 চন তো 1937 চনত 7 এপ্ৰিলত Who was the first speaker of Assam Assembly? প্ৰথম স্পিকাৰজন কোন আছিল বাবু বসন্ত কুমাৰ দাস দেৱেশ্বৰ শৰ্মা লক্ষেশ্বৰ বৰুৱা নে কুলধৰ চলিহা আনসাৰ হ'ব বাবু বসন্ত কুমাৰ দাস ঠিক আছে তো নেক্সট Who was the first British Commissioner of Assam? প্ৰথম ব্ৰিটিছ কমিশনাৰ অফ আসাম কোন আছিল তো আনসাৰ হ'ব ডেভিড স্কট ঠিক আছে ইমান চাই থাকিব নালাগে ডাইৰেক্ট মত থাকিব যে প্ৰথম ব্ৰিটিছ কমিশনাৰ ডেভিড স্কট Who was the first Indian governor of Assam? প্ৰথম ইণ্ডিয়ান গভৰ্ণৰ কোন আছিল তো মোহাম্মদ সাইদ আকবৰ হাইদাৰী আছিল তো কিছুমান নাম আপুনি ডাইৰেক্ট মনত ৰাখিব ঠিক আছে এনেকৈ আৰু কুৱেশ্যনৰ হেৰি চাই থাকি লাভ নাই ডাইৰেক্ট যে প্ৰথম গভৰ্ণৰ কোন আছিল মোহাম্মদ সাইদ আকবৰ হাইদাৰী ঠিক আছে Who was the founder of চুতীয়া কিংডমৰ হেৰি কোন আছিল বীৰপাল আছিল ৰত্নধ্বজ পাল আছিল মৌৰ্যধ্বজ পাল আছিল নে সত্যনাৰায়ণ আছিল আনসাৰ হ'ব বীৰপাল আছিল Who wins the 2017 ভূপেন হাজৰিকা এৱাৰ্ড 2017 ভূপেন হাজৰিকা এৱাৰ্ড কোনে পাইছিল হিৰেণ গোহাঁই নে হোমেন বৰগোহাঁই নে লৌ মাজাও নে ইয়াচি দৰ্জী টংচি ঠিক আছে তো এনসাৰ হ'ব ইয়াচি দৰ্জী টংচি ঠিক আছে তো নেক্সট হ'ব আপোনাৰ which one was the first capital of চুতীয়া কিংডমৰ প্ৰথম কেপিটেল কোনটো আছিল তো শদিয়া বিশ্বনাথ ৰত্নপুৰ নে স্বৰ্ণগিৰি আনসাৰ হ'ব স্বৰ্ণগিৰি in which year the Kasari Kingdom was annexed by British কিমান চনত কছাৰী কিংডমক ব্ৰিটিছসকলে হৰুৱাইছিলে মানে তো 1826 1828 1832 1834 তো 1832 চনত আমাৰ কছাৰী কিংডমটো কি হৈছিলে এনেক্স হৈছিলে ব্ৰিটিছৰ দ্বাৰা in which year Assam Association was formed কিমান চনত আসাম এছ'চিয়েশ্যনটো ফৰ্ম কৰা হৈছিলে কিমান চনত এটা হ'ব 1903 চনত Who was the first president of Assam Association? প্ৰথম প্ৰেসিডেন্টজন কোন আছিল অসম এছ'চিয়েশ্যনৰ ঠিক আছে তো অম্বিকাগিৰি ৰায় চৌধুৰী জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আনসাৰ হ'ব ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ঠিক আছে The first railway line in Assam was established in the year তো প্ৰথম ৰেলৱে লাইনটো অসমত কেতিয়া এষ্টাব্লিছ কৰা হৈছিল তো মনত ৰাখিব 1881 চনত প্ৰথম অসমত ৰেল লাইন আৰম্ভ হৈছিল ঠিক আছে বাকি আৰু ইমান চন চাই থাকিব নালাগে 1981 চনত তো ডিগবৈ ৰিফাইনাৰী was set up at Digboi by Assam Oil Company Limited in the year তো অসম ডিগবৈ ৰিফাইনাৰীটো অসম অইল কোম্পানী লিমিটেডৰ আণ্ডাৰত কিমান চনত বহুৱা হৈছিল 1901 চনত ঠিক আছে নেক্সট এনভাইৰনমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম is located in which district তো কোনখন ডিস্ট্ৰিক্টত ৰবীন বেনাৰ্জী মিউজিয়াম আছে সেইটো হ'ব গোলাঘাট ডিস্ট্ৰিক্টত in which year Anuara Taimur becomes Assam first and only female chief minister তো কিমান চনত আনোৱাৰা টাইমৰে অসমৰ প্ৰথম আৰু একমাত্ৰ ফিমেল চিফ মিনিষ্টাৰ হিচাপে ঘোষিত হৈছিল তো 1979 1980 1981 1982 তো আনসাৰ হ'ব 1980 চন which
ওৱান ইজ দি ষ্টেট বাৰ্ড অফ আছাম, অসমৰ কোনটো ষ্টেট বাৰ্ড হয়, ঠিক আছে। তো এইটো হোৱাইট উইং উড ডাক, চিম্পল, ঠিক আছে। হোৱাইট উইং উড ডাকটো আমাৰ কি হয়, অসমৰ জাতীয় চৰাই। ইন হুইচ কেটেগৰী দ্য মুভি দিখৌ বনত পলাশ উইজ দ্য বেষ্ট ফিল্ম এৱাৰ্ড ইন 2017 নেশ্যনেল ফিল্ম এৱাৰ্ডছ। তো কিমান চনত পাইছিলে বেষ্ট মুভি বুলি, তো এইটো হ'ব চৰি ইন হুইচ কেটেগৰী, তো কোনটো কেটেগৰী আণ্ডাৰত একচুৱেলি দিখৌ বনত পলাশ মুভিখনে 2017 নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে। তো কোনটো ক্ষেত্ৰত, নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত। নেশ্যনেল ইণ্টিগ্ৰেশ্যন মানে একতা, ঠিক আছে, একতাৰ মনোভাৱৰ কাৰণে। দ্য টোটেল লেন্থ অফ ধলা শদিয়া ব্ৰিজ, তো ধলা শদিয়া ব্ৰিজখন কিমান, এইটো আমি যেতিয়াই বনাইছিল তেতিয়া বহুত ডাঙৰ হৈছিলে, 19.15 কিলোমিটাৰ। তো হু ইজ দি ফাৰ্ষ্ট ফাদাৰ অফ আছামিজ প্ৰ'জ লিটাৰেচাৰ, তো প্ৰ'জ লিটাৰেচাৰত অসমৰ ফাদাৰ বুলি কাক জনা যায় আছামিজ প্ৰ'জৰ, তো সেইটো হ'ব ভট্টদেৱ, ঠিক আছে। তো ভট্টদেৱ ভট্টদেৱ ইউনিভাৰ্চিটি আমাৰ বৰ্তমান অৱস্থিত বজালী ডিষ্ট্ৰিক্ট হয়, বৰপেটাৰ আণ্ডাৰত কি হয় ভট্টদেৱ ইউনিভাৰ্চিটি আছে। তো সেই ভট্টদেৱ কি আছিল, ফাৰ্ষ্ট একচুৱেলি ফাদাৰ অফ আছামিজ প্ৰ'জ, ঠিক আছে। হুইচ ডে উইল বি অবজাৰ্ভড এজ ৰাইনো ডে ইন আছাম, তো ৰাইনো ডে আমাৰ কোনটো দিনত পালন কৰা হয়, তো এইটো 22 ছেপ্টেম্বৰ, ঠিক আছে। মনত ৰাখিব মাহটো, ছেপ্টেম্বৰ মাহত 22 তাৰিখে কি কৰা হয়, ৰাইনো ডে হিচাপত অসমত চেলিব্ৰেট কৰা হয়। দ্য ফাউণ্ডেশ্যন অফ নেশ্যনেলিষ্ট হিষ্টৰিগ্ৰাফী, ঠিক আছে। দ্য ফাউণ্ডেশ্যন অফ নেশ্যনেল হিষ্টৰিগ্ৰাফী ইন আছাম ৱাজ লেইড বাই, দ্য হিষ্টৰিগ্ৰাফী অসমত নেশ্যনেল হিষ্টৰিগ্ৰাফী, এতিয়া নেশ্যনেল হিষ্টৰিগ্ৰাফী কি হয়, তো যিবিলাকে হিষ্ট্ৰী লিখে হিষ্টৰিগ্ৰাফী, ঠিক আছে। তো নেশ্যনেলিষ্ট যিটো মনোভাৱ আছিলে, কাৰণ আমাৰ ব্ৰিটিছসকলে কি আমাৰ ভাৰতক কি কৰিছিলে, একদম নিচা দেখাইছিলে, মানে তলত, যে ভাৰতৰ মানুহে হিষ্ট্ৰী নাজানে, অমুক নাজানে, এইবিলাক এনেকুৱা ধৰণৰ হিষ্ট্ৰী লিখিছিলে। তো নেশ্যনেলিষ্ট এটা মনোভাৱ লৈ আমাৰ অসমত কোনে আৰম্ভ কৰিছিলে প্ৰথম, তো সেইটো হ'ব এছ কে ভূঞা। এছ কে ভূঞাই নেশ্যনেলিষ্ট হিষ্টৰিগ্ৰাফী ইন আছাম ষ্টাৰ্ট কৰিছিলে প্ৰথম। ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড, কোনত শ্ৰী সূৰ্য পাহাৰ আছে, চিম্পল গোৱালপাৰাত আছে। According to the popular belief, how many Shivalingas were engraved in Surya Pahar by Vaishya in the order to build up as a second Kasi? তো second Kasi build up কৰাৰ কাৰণে Surya পাহাৰত বৈশ্যাই কিমানটা শিৱলিংগ তৈয়াৰ কৰিছিলে, তো এনচাৰ হ'ব 5টা 9, ঠিক আছে, মানে 99,999টা শিৱলিংগ আছে, ঠিক আছে। হুইচ পুৰাণ ৱাজ কম্প'জড ইন আছাম, কোনখন পুৰাণ অসমত কম্প'জ কৰা হৈছে, কালিকা পুৰাণ, বৰুণা পুৰাণ, বামুণা পুৰাণ, সৌৰা পুৰাণ, তো এনচাৰ হ'ব কালিকা পুৰাণ। হুইচ এক্ট্ৰেছ উইন্স দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্ট ফৰ দ্য ইয়াৰ 2017, তো নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট চাইল্ড আৰ্টিষ্ট হিচাপত 2017, কোন আছিলে, তো এইটো আছিলে ভনিতা দাস। হু ডিৰেক্টেড দ্য মুভি ভিলেজ ৰকষ্টাৰ, হুইচ ওন দ্য বেষ্ট ফিচাৰ ফিল্ম স্বৰ্ণ কমল এৱাৰ্ড এট দি 65th নেশ্যনেল ফিল্ম এৱাৰ্ডছ। তো ভিলেজ ৰকষ্টাৰখন কোনে একচুৱেলি ডিৰেক্ট কৰিছিলে, ইমানখিনি ডাঙৰ বস্তু মনত ৰাখিবলৈ কাৰণে এটা কথা মাতিব, স্বৰ্ণ কমল এৱাৰ্ড পাইছিলে, ঠিক আছে। তো ভিলেজ ৰকষ্টাৰখন কোনে কৰিছিলে, একদম বহুত ইজি, ৰীমা দাসে কৰিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল, সেয়ে মোৰ বৰ্তমান সময়ত ইমান ৰেলেভেঞ্চ নাই, বাট ষ্টিল আপুনি মনত ৰাখি থ'ব, ঠিক আছে। হুইচ ওৱান ইজ দি হাইয়েষ্ট পিক ইন আছাম, হাইয়েষ্ট পিক কোনটো অসমত, নীলাচল, লেক পিক নে পাটকাই নে কান্দুলি, তো এনচাৰ হ'ব লেক পিকটো আমাৰ কি হ'ব চবতছে অস পিক। হুইচ ওৱান ইজ দি হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জেছ ইন আছাম, হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ কোনখন হয়, তো এনচাৰ হ'ব বৰাইল ৰেঞ্জ যিটো আছে অসমৰ ছাইডত, তো সেইটো কি আমাৰ চবতছে হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ। তো নাম্বাৰ অফ ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম ইজ, তো ৱৰ্ল্ড হেৰিটেজ চাইট অসমত কিমান আছে, তো ৱৰ্ল্ড হেৰিটেজ অসমত 2টা আছে, ঠিক আছে। বৰ্তমান আকৌ এটা ইনক্লুড হৈছিলে নে হোৱা নাই, সেইটো নিউজত আছিলে কেইদিনমান আগতে, তো সেইটো আপোনালোকে একবাৰ নিউজত চেক কৰি ল'ব যে অসমত বৰ্তমান সময়ত আমাৰ হেৰিটেজ চাইট কিমান আছে, ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ থ্ৰুৰে দিয়া, ঠিক আছে। হুইচ চুতীয়া কিং এষ্টাব্লিছড শদিয়া এজ দি ছেকেণ্ড কেপিটেল অফ চুতীয়া কিংডম, কোনজন চুতীয়া কিঙে শদিয়াক ছেকেণ্ড কেপিটেল হিচাপে হেৰি কৰিছিলে, এষ্টাব্লিছ কৰিছিল, তো সেইটো হ'ব বীৰপাল, সত্যনাৰায়ণ, বিজয়ধ্বজ পাল নে ৰত্নধ্বজ পাল, তো এনচাৰ হ'ব ৰত্নধ্বজ পালে কি কৰিছিলে, শদিয়াক ছেকেণ্ড কেপিটেল হিচাপে ৰাখিছিলে। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য মেজৰিটি ছেটেলমেণ্টছ অফ আছামিজ শিখছ আৰ ফাউণ্ড,
তো মেজৰিটি ছেটেলমেণ্ট হিচাপত অসম শিখ হিচাপক শিখসকলক কি হয় পোৱা যায় কোনখন ডিষ্ট্ৰিক্টত এনচাৰ হ'ব নগাঁও ডিষ্ট্ৰিক্টত পোৱা যায় ঠিক আছে সতীসাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি সতীসাধিনী কোনটো ডাইনেষ্টিৰ ঠিক আছে কুইন আছিলে ৰাণী আছিলে এনচাৰ হ'ব চুতীয়া হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দি জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট কোনখন ষ্টেটক গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত লোৱা নহয় ঠিক আছে নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ এনচাৰটো বহুত চিম্পল এইটো বস্তু ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব যে গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত এখন ষ্টেট নপৰে কোনখন ষ্টেট ত্ৰিপুৰাখন নপৰে তো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিব আপুনি ঠিক আছে তো হু ৱাজ দি ফাৰ্ষ্ট চিফ জাষ্টিছ অফ হাইকোৰ্ট অফ আছাম তো নন এজ গুৱাহাটী হাইকোৰ্ট তো প্ৰথম চিফ জাষ্টিছ কোন আছিলে গুৱাহাটী হাইকোৰ্টৰ তো সেইটো হ'ব আৰ এফ লজ মনত ৰাখিব আৰ এফ লজ ইজ দি ফাৰ্ষ্ট চিফ জাষ্টিছ বৰ্তমানৰ চিফ জাষ্টিছ কোন আছে তো এইটো এবাৰ আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন চাই ল'ব যে বৰ্তমানৰ আমাৰ চিফ জাষ্টিছ কোন আছে ঠিক আছে তো এনেকুৱা ধৰণে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছো মানে চলিউশ্যন হৈ যাব ঠিক আছে হু ৱাজ দি ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট তো গুৱাহাটীৰ হাইকোৰ্টৰ প্ৰথম অসমীয়া চিফ জাষ্টিছ কোন আছিল অসমীয়া ঠিক আছে তো হলিৰাম ডেকা তো হলিৰাম ডেকা কি হয় গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া চিফ জাষ্টিছ দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি ন'ন এজ তো অসম মেডিকেল কলেজখনক কি বুলি জনাজাত আছিলে ফৰ্মাৰলি মিনছ আগতে ঠিক আছে গুৱাহাটী মেডিকেল কলেজ অসম মেডিকেল কলেজ হোৱাৰ আগতে কি বুলি জনাজাত আছিলে তো এনচাৰ হ'ব ভেৰিফাইড মেডিকেল স্কুল ঠিক আছে এনচাৰ হ'ব ভেৰিফাইড মেডিকেল স্কুল হিচাপত অসম মেডিকেল কলেজখনক জনাজাত আছিলে তো ফাৰ্ষ্ট এবাৰ লোক আদালত at Guwahati High Court was held in the year তো ফাৰ্ষ্ট লোক আদালতটো কেতিয়া আৰম্ভ হৈছিলে গুৱাহাটীত 1988 চনত হৈছিলে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লোক আদালত ঠিক আছে লোক আদালতত আমাৰ বহুত কিবা কিবি বৰ্তমান ইম্প্ৰুভমেণ্ট আহিছে ঠিক আছে তো ই গভাৰ্নেন্সৰ লগতো কিছুমান জড়িত বস্তু আছে তো সেই সকলোবিলাক আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ হিচাপত চাই ল'ব ঠিক আছে দ্য তেজপুৰ মেণ্টেল হস্পিটেল ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ তো তেজপুৰ মেণ্টেল হস্পিটেল কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে তো 1876 চনত 1876 চনত তেজপুৰ মেণ্টেল হস্পিটেলখন এষ্টাব্লিছ কৰা হৈছিলে হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট তো মাউণ্ট এভাৰেষ্ট তো আমি জানো পৃথিৱীৰ সকলোতকৈ ওখ শৃংগ তো সেইটো প্ৰথম কোনজন অসমীয়াই কি কৰিছিলে পৰ্বতাৰোহীয়ে কি কৰিছিলে আৰোহণ কৰিছিলে তো মনীষ ডেকা তৰুণ শইকীয়া বিদ্যুৎ বৰা নে অভিনন্দন বৰা এনচাৰ হ'ব তৰুণ শইকীয়াই প্ৰথম অসমীয়া আছিল যে মাউণ্ট এভাৰেষ্টটো কি কৰিছিলে আৰোহণ কৰিছিলে যোৰহাট জিমখানা ক্লাব ঠিক আছে যোৰহাট জিমখানা ক্লাব which is the oldest golf course in Asia and the third oldest in the world was established in the year তো যোৰহাট জিমখানা ক্লাব যেটা একটা ইনফরমেশন দেওয়া আছে যে ওল্ডেস্ট গল্ফ কোর্স যদি আমরা গল্ফ খেলে তো এছিয়ার ভিতরে আটাইতকৈ পুৰণি আৰু গোটেই পৃথিৱীৰ ভিতৰত তৃতীয় নম্বৰ ওল্ডেস্ট ঠিক আছে তো সেই যোৰহাট জিমখানা ক্লাবটো কেতিয়া হৈছিলে অনুষ্ঠিত মানে এষ্টাব্লিছ হৈছিল তো এষ্টাব্লিছ হৈছিলে 1876 চনত 1876 ঠিক আছে জিমখানা ক্লাব The first aeroplane on northeastern soil was landed in which city? তো প্ৰথম এৰোপ্লেনখন নৰ্থ ইষ্টাৰ্ণ সয়েল মানে আমাৰ নৰ্থ ইষ্টত ক'ত ল্যান্ড হৈছিলে প্ৰথম ল্যান্ড হৈছিলে যোৰহাটত মনত ৰাখিব যোৰহাটত ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে which one is the largest man-made tanks in Assam তো মানুহে তৈয়াৰ কৰা আটাইতকৈ ডাঙৰ পুখুৰী কোনটো একচুৱেলি ট্যাঙ্ক মানে পুখুৰী তেনেকুৱা সেন্সত কোনটো জয়সাগৰটো এটাই আছে নহয় জানো by area wise Assam is the biggest state in India তো অলৰেডি আমি কৰিছোঁ তো এৰিয়া ৱাইজত অসমখন কিমান 17 নম্বৰ আছে পপুলেশ্যনত কিমান আছিলে 15 নম্বৰ আছিলে তো এটা বস্তু আপোনালোকে একবাৰ ৰিচেক কৰি ল'ব ঠিক আছে ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন চেন্ট্ৰেল আসাম ইজ মেনশনড এজ কি হিচাপে মেনশন আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো আৰু এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো কোনটো ডাইনাষ্টিৰ লগত জড়িত একচুৱেলি ঠিক আছে কোন সময়ত মৌৰ্যৰ সময়ত গুপ্তাৰ সময়ত ঠিক আছে তো এইবিলাক বস্তু কিছুমান আপুনি হিষ্ট্ৰীত চাই ল'ব ঠিক আছে তো এইটো হ'ব দেৱকা হিচাপত কিন্তু অসমক দেৱকা হিচাপত যাতে কি কৰা আছিলে মেনশ্যন কৰা আছিলে মিৰি জুমলা হু অকুপাইড আহোম কেপিটেল গড়গাঁও ৱাজ এ গভৰ্ণৰ আণ্ডাৰ
তো মিৰ্জুমলা যেতিয়া আহোম কেপিটেল গড়গাঁও হেৰি কৰিছিলে তো গভৰ্ণৰ আছিলে কাৰ আণ্ডাৰত জাহাংগীৰৰ আণ্ডাৰত আছিলে শাহজাহানৰ ঔৰংজেবৰ নে বাহাদুৰ এনচাৰ হ'ব ঔৰংজেবৰ সময়ত আছিলে মিৰ্জুমলা ঠিক আছে তো আত্মানুসন্ধান ইজ এ বায়োগ্ৰাফি ৰিটেন বাই তো আত্মানুসন্ধান এখন অটোবায়োগ্ৰাফি ভাবে নিজে লিখা নিজৰ জীৱনৰ কাহিনী তো এখন কাৰ হয় এনচাৰ হ'ব হোমেন বৰগোহাঁই ঠিক আছে হোমেন বৰগোহাঁই কি লিখিছিলে আত্মানুসন্ধান ঠিক আছে নিজক সন্ধান কৰাটোকে আত্মানুসন্ধান বুলি হু ৱাজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি অসম যিটো প্ৰথম প্ৰেচিডেণ্ট আছিল সভাপতি প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কোন আছিল তো এনচাৰ হ'ব কুলধৰ চলিহা আছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ কুৱেশ্যনটো আহিছে তো এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে যাতে একদম মুখৰ আগত থাকে ঠিক আছে যে প্ৰথম প্ৰেচিডেণ্ট অসম প্ৰভিন্সিয়েল কংগ্ৰেছৰ কোন আছিল কুলধৰ চলিহা ইয়াত যাতে কোনো ধৰণৰ অপশ্যন চাব লগাও নহয় আপোনালোকে ঠিক আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ আহিছে বহু কুৱেশ্যনত আহিছে তো হুইচ অফ দি ফলোইং ৱাজ নট এ প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা তো তলৰ কোনটো অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট নহয় চন্দ্ৰধৰ বৰুৱা নলিনীবালা দেৱী ঠিক আছে প্ৰসন্নলাল চৌধুৰী বিষ্ণুপ্ৰসাদ ৰাভা তো এনচাৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ অসম সাহিত্য সভাৰ কি নাছিলে প্ৰেচিডেণ্ট নাছিলে ইয়াৰে ভিতৰত দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন লাচিত বৰফুকন মৈদামখন ক'ত লোকেট আছে যোৰহাটত আছে ঠিক আছে দ্য ফাৰ্ষ্ট মোহাম্মদান ইনভেজন অফ কামৰূপ ৱাজ লেড বাই তো ফাৰ্ষ্ট মোহাম্মদান ইনভেজন মানে ইছলামিক ইনভেজন একচুৱেলি কেতিয়া হৈছিলে চিম্পল তো মহম্মদ বিন বাখতিয়াৰ খিলজীয়ে কি কৰিছিলে প্ৰথম ঠিক আছে ইছলামিক ইনভেজন আনিছিলে আমাৰ অসমত তাৰে আগতে যিমান অসমত আহিছিলে মিৰ্জুমলাৰ আগতো বাখতিয়াৰ খিলজীৰ আগতো আমাৰ স্লেভ ডাইনেষ্টি কিবা ডাইনেষ্টি বহুত কিবা কিবি আছিলে ঠিক আছে তো তেওঁলোকে নৰ্থ ইষ্টক কি কৰিব পৰা নাছিলে এটেক কৰিব পৰা নাছিলে বাট যেতিয়া আমাৰ বাখতিয়াৰ খিলজীৰ সময়ত খিলজী ডাইনেষ্টিয়ে কি কৰিছিলে প্ৰথম অসমত ইছলামিক বা মোহাম্মদিয়ান ইনভেজন আৰম্ভ কৰিছিলে দ্য কইন ইউজড ডিউৰিং আহোম ৰেইন ৱাজ ন'ন এজ কি হিচাপত জনা আছিল টাক্কা ঠিক আছে আমি যেনেকৈ যে টকা হিচাপত জানো সেইটোকে টাক্কা হিচাপত জনা আছিলে আহোমৰ সময়ত হুইচ ডাইনেষ্টি কইন ৱে ন'ন এজ নাৰায়ণী কোনটো ডাইনেষ্টিৰ কোনটো হেৰিৰ আমাৰ কইনবিলাকক নাৰায়ণী হিচাপত জনা হৈছিলে এনচাৰ হ'ব কোচ নাৰায়ণ ৰজা ঠিক আছে তো নাৰায়ণী কোচ হিচাপৰ লগত জড়িত হু ৱাজ দি ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড চাৰ্ভিং ইন আছাম তো প্ৰথম কোনজন ব্যক্তি আছিলে যিয়ে লেণ্ড চাৰ্ভে আৰম্ভ কৰিছিলে এইটো গদাধৰ সিংহ আছিলে প্ৰথম লেণ্ড চাৰ্ভে কৰা ঠিক আছে আহোমৰ কিং আছিল হু ৱাজ দি ফাৰ্ষ্ট আহোম কিং টু ইণ্ট্ৰডিউচ কইনছ আহোম কিং কোন আছিল প্ৰথম উদয়িত্য সিংহ চক্ৰধ্বজ সিংহ জয়ধ্বজ সিংহ নে ৰত্নধ্বজ সিংহ এনচাৰ হ'ব জয়ধ্বজ সিংহ আছিলে জয়ধ্বজ সিংহই প্ৰথম কইন ছিষ্টেম আৰম্ভ কৰিছিলে আহোমৰ কুমাৰ ভাস্কৰ বৰ্মন ৰুল্ড ইন দি ডেষ্ট চেঞ্চুৰী তো এইটো হ'ব 6th চেঞ্চুৰী ঠিক আছে তো 6th চেঞ্চুৰীত কোন আছিলে আমাৰ হৰ্ষবৰ্ধন আছিলে ইণ্ডিয়ান জিঅ'গ্ৰাফি ইন দ্য কণ্টেম্পৰাৰী কোন আছিলে হৰ্ষবৰ্ধন আছিলে তো এনেকুৱা ধৰণে কিছুমান বস্তু মনত ৰাখিবা হিউৱেন চাং আহিছিলে ঠিক আছে ইন হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট is also mentioned in the Kautilya's Arthashastra for producing silk. তো নলবাৰীৰ কোনখন ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্টৰ কোনখন গাঁও চিল্ক প্ৰডিউচাৰৰ কাৰণে কৌটিল্যৰ অৰ্থশাস্ত্ৰটো মেনশ্যন কৰা আছে ঠিক আছে সেইটো আছে সোণকুৰিহা তো এনচাৰ হ'ব সোণকুৰিহা বুলি এখন গাঁও আছে নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত য'ত চিল্ক প্ৰডিউচ হয় আৰু হেতুকে কি বুলি কয় হেতুৱে কৌটিল্যৰ অৰ্থশাস্ত্ৰটো কি আছে মেনশ্যন কৰা আছে তো আজি 99 নম্বৰ কুৱেশ্যনটো কি দ্য ডিফাৰেণ্ট অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ইন আছাম ৱেৰ ফৰ্মড আণ্ডাৰ হুইচ স্কেডিউল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন তো যিটো অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল যিটো আছে ঠিক আছে যেনে আমাৰ বড়ো কাউন্সিল আছে তাৰপিছত কাৰ্বিৰ আছে তেনেকুৱা যিটো অট'নমাছ কাউন্সিল কিছুমান আছে তো অট'নমাছ কাউন্সিলবিলাকনো কোনটো স্কেডিউলৰ আণ্ডাৰত আছে তো স্কেডিউল মানে কি আপোনালোকে জানিব লাগিব আমাৰ ইণ্ডিয়ান সংবিধানত বা ভাৰতৰ সংবিধানত আমাৰ কি যেতিয়া আৰম্ভ কৰিছিলে ভাৰতখন 395টা আৰ্টিকল 12টা স্কেডিউল আছিলে নহয় জানো এতিয়াতো 400 অধিক আমাৰ আৰ্টিকল আছে আৰু স্কেডিউল কিন্তু 12টাই আছে তো 12টা স্কেডিউলৰ ভিতৰত যিটো 6 নম্বৰ স্কেডিউল আছিলে সেই 6 নম্বৰ স্কেডিউলত কি আছে অসমৰ ট্ৰাইবেল ঠিক আছে ট্ৰাইবেল যিটো জনজাতি আছে সেই তেওঁলোকৰ কি সুৰক্ষাৰ কাৰণে এটা স্কেডিউল ভৰোৱা আছে তো তাৰে আণ্ডাৰতে কি অসম অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলবিলাক গঠিত হয় ঠিক আছে 6 স্কেডিউল তো নেক্সট হুইচ ওৱান ইজ দ্য মোষ্ট ডেন্সলি
পপুলেটেড ডিষ্ট্ৰিক্ট ইন আছাম। তো কোনখন আটাইতকৈ জনবসতি ঘনত্ব থকা জনবসতিপূৰ্ণ ডিষ্ট্ৰিক্ট হয় অসমৰ? তো সেইখন হ'ব ধুবুৰী। ধুবুৰী আটাইতকৈ কি ঘন জনবসতিপূৰ্ণ। Which one is the least densely populated district in Assam? এতিয়া আটাইতকৈ কম ঘনত্ব থকা জনবসতি থকা আমাৰ কোনখন ডিষ্ট্ৰিক্ট কোনখন? তো এইখন হ'ব আমাৰ ডিমা হাছাও। ডিমা হাছাওত বহুত পাতল পাতল হিচাপত জনবসতি আছে, ঠিক আছে। দ্য ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? তো ৰূপসী এয়াৰপৰ্টটো ক'ত আছে? যোৰহাট, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী। তো এনচাৰ ধুবুৰী। হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন? কোনজনে আমাৰ কৰিছিলে, কোনজন গুৰুৱে, শিখ গুৰুৱে যিটো গুৰুদ্বাৰা আছে ধুবুৰী টাউনত, তো সেই ধুবুৰী টাউনত থকা গুৰুদ্বাৰাটো কোনজন শিখ গুৰুৱে বিল্ড কৰিছিল? গুৰু গোবিন্দ সিং, গুৰু টেগ বাহাদুৰ, গুৰু হৰগোবিন্দ, গুৰু হৰকৃষ্ণ। তো এনচাৰ হ'ব গুৰু টেগ বাহাদুৰ। তো টেগ বাহাদুৰ গুৰুৰ আণ্ডাৰত এই গুৰুদ্বাৰাটো তৈয়াৰ কৰা হৈছিলে। হুইচ ওৱান অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান? তলৰ কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে? হ'ব বঙাইগাঁও। চিম্পল, ওদালগুৰিও কৰে, তাৰপিছত বাক্সাই কৰে, চিৰাঙেও কৰে, কিন্তু বঙাইগাঁও কি কৰে? বঙাইগাঁওখন লেণ্ডলক এৰিয়া হয়, ঠিক আছে। তো এইখনে কি আপোনাৰ নকৰে, শ্বেয়াৰ নকৰে ভূটানৰ লগত। তো হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ বৰ্ডাৰ স্পেন? এতিয়া মেঘালয়ৰ লগত কোনে শ্বেয়াৰ নকৰে? তো মেঘালয়ৰ লগত কোনে শ্বেয়াৰ নকৰে? গতিকে অসমৰ মেপখন আপুনি ভালকৈ চাব লাগিব। তো এইটো মেপিঙৰ পৰাহে গৈছে, ঠিক আছে, জিঅ'গ্ৰাফী মেপিঙৰ পৰা। তো এখন হ'ব কৰিমগঞ্জ। তো কৰিমগঞ্জ ডিষ্ট্ৰিক্টখন মেঘালয়ৰ লগত কি নহয়, লগ নালাগে কেতিয়াও, বৰ্ডাৰ নাই, ঠিক আছে। তো নেক্সট, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ দি লেণ্ড অফ সত্ৰাছ? তো লেণ্ড অফ সত্ৰ বুলি কোনখন ডিষ্ট্ৰিক্টক জনা যায়? তো এনচাৰ হ'ব বৰপেটা। বৰপেটাত সত্ৰ বহুত আছে। তো হুইচ ৱাজ দ্য নেম অফ মুছলিম টেইলাৰ হু বিকেম দ্য ডিচাইপল অফ শংকৰদেৱ এট কোচবিহাৰ? তো কোনজন মুছলিম টেইলাৰ আছিলে, মানে চিলক আছিলে, যিয়ে আপোনাৰ শংকৰদেৱৰ ডিচাইপল হিচাপে কোচবিহাৰত কৰিছিলে? তো সেইটো আছিলে কোন? চানচাই বুলি। চানচাই বুলি এজন মুছলিম টেইলাৰ আছিলে, তো শংকৰদেৱৰ ডিচাইপল হৈ গৈছিলে, শিষ্য হৈ গৈছিলে, ঠিক আছে। হুইচ ডিষ্ট্ৰিক্ট ৱাজ ফেমাছ ফৰ আইভৰি কাৰ্ভিং ইন আছাম? তো আইভৰি কাৰ্ভিং ইন আছাম কোনখন ডিষ্ট্ৰিক্ট ফেমাছ? এই হ'ব বৰপেটা, ঠিক আছে। হুইচ চিটি ৱাজ ওৱান্স দ্য কেপিটেল অফ মট্টক? তো তলৰ কোনখন একচুৱেলি মট্টকৰ কেপিটেল হিচাপে আছিলে? তো এইখন আছিলে তিনিচুকীয়া, মট্টক। তো হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ অফ 1794? তো 1794ত কোনজন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈকে কেপিটেলটো শিফ্ট কৰিছিলে? তো এইটো হ'ব গৌৰীনাথে, ঠিক আছে। এনচাৰ হ'ব গৌৰীনাথ। তো ডাইৰেক্ট কিছুমান কুৱেশ্যন মনত ৰাখিব, অলৰেডি কৈছোঁ। তো গৌৰীনাথে কি কৰিছিলে? প্ৰথম শিৱসাগৰৰ পৰা যোৰহাটলৈকে 1794 চনত কি কৰিছিলে? শিফ্ট কৰিছিলে কেপিটেলটো। তো হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পাথাৰ? ঠিক আছে, তলৰ কোনখন ডিষ্ট্ৰিক্টক আমাৰ প্ৰিভিয়াছলি বাংমাৰা এণ্ড চাংমাই পাথাৰ বুলি জনা যায়? তো শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট। এনচাৰ হ'ব তিনিচুকীয়া। এগেইনষ্ট হুইচ টিম আছাম প্লেড দিয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেটচ ইন 1949? তো অসমৰ প্ৰথম ৰঞ্জি ট্ৰফি খেলা কিমান চনত হৈছিলে? একচুৱেলি কোনটো টিমৰ লগত খেলিছিলে? 1949 চনত প্ৰথম ৰঞ্জিত খেলিছিলে অসমে। তো ফাৰ্ষ্ট টিম কোনটো আছিলে? এনচাৰ হ'ব হোলকাৰ 11। তো হোলকাৰ 11ৰ লগত প্ৰথম ৰঞ্জি মেটচ খেলিছিলে। হুইচ ওৱান ইজ দি ফাৰ্ষ্ট টিম ডিফিটেড বাই আছাম ইন ৰঞ্জি ট্ৰফি ক্ৰিকেট? তো অসমে কোনটো টিমক প্ৰথমবাৰৰ হেৰাইছিলে? প্ৰথম টিম কোনটো আছিল যিটো অসমৰ বিৰুদ্ধে হাৰিছিলে? তো সেইটো হ'ব উৰিষ্যা, ঠিক আছে। উৰিষ্যা, এতিয়া বৰ্তমান উৰিষ্যা নহয়, উৰিষ্যা বুলি কয়, এই দি হ'ব লাগিছিল, যা হওক বাৰু, উৰিষ্যা। হু ইজ এপইণ্টেড এজ দি ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডাৰ অফ আছাম? তাক প্ৰথম স্পৰ্টছ এম্বেচেডাৰ হিচাপে কৰা হৈছিল? তো হ'ব হিমা দাসক, ঠিক আছে। দ্য বায়োগ্ৰাফি অফ স্মৃতি তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ? তো স্মৃতি তীৰ্থখন কাৰ লাইফৰ ওপৰত লিখা হৈছিলে? তাৰপিছত নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীৰ ওপৰত লিখা হৈছিলে স্মৃতি তীৰ্থ। হু ইজ অলছ' ন'ন এজ দি বাঘনী কোঁৱৰ? তো বাঘনী কোঁৱৰ বুলি অসমৰ কোনজন লিটাৰেচাৰৰ কোনজন মানুহক জনা যায় বাঘনী কোঁৱৰ বুলি? তো আনন্দ চন্দ্ৰ আগৰৱালাক, ঠিক আছে, বাঘনী কোঁৱৰ বুলি জনা যায়, ঠিক আছে, আনন্দ চন্দ্ৰ আগৰৱালা। দেন হু ৱাজ নট দি পোষ্ট অফ চিফ মিনিষ্টাৰ? তলৰ কোনজন চিফ মিনিষ্টাৰৰ পষ্টত নাই? জগন্নাথ হাজৰিকা, কেশৱ চন্দ্ৰ গগৈ, গোলাপ বৰুৱা নে শিৱপ্ৰসাদ
তো এইটো হ'ব শিৱপ্ৰসাদ বৰুৱা হু ৱাজ দি পেট্ৰন কিং অফ মাধৱ কন্দলী কোনজন ৰজা মাধৱ কন্দলীৰ পেট্ৰন আছিলে তো সেইটো হৈছিলে মহামাণিক্য ঠিক আছে নেক্সট হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট বুলি কাক জনা যায় উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট ঠিক আছে তো কাক জনা যায় ৰজনীকান্ত বৰদলৈ who was appointed as the first police commissioner of Guwahati হিচাপত কাক প্ৰথমবাৰৰ বাবে এপইণ্ট কৰা হৈছিলে সেইটো হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ঠিক আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তীক প্ৰথম গুৱাহাটীৰ পুলিচ কমিশনাৰ হিচাপত এপইণ্ট কৰা হৈছিলে who is the first Assamese woman to win international gold medal in sport তো প্ৰথম কোনজন অসমীয়া যিয়ে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল পাইছিলে সেইটো হ'ব অংকুচিতা বড়ো অলৰেডি কৈছিলোঁ অংকুচিতা বড়োই 64 কেজি বক্সিং কেটেগৰীৰ আণ্ডাৰত কি কৰিছিলে আমাৰ গ'ল্ড মেডেল জিকিছিলে ঠিক আছে দেন হোৱাট ইজ দ্য নেম অফ ছুপাৰ কম্পিউটাৰ ইনষ্টল ইন IIT গুৱাহাটীত থকা ছুপাৰ কম্পিউটাৰৰ নাম কি তো সেইটো হ'ব পাৰামিশন সিম্পল কুৱেশ্যন ঠিক আছে what is the meaning of the word AI in the festival name Ali Ai Ligang আচ্ছা তো Ali Ai Ligangৰ আই শব্দটো কি বুজায় একচুৱেলি AI নহয় আই তো Ali Ai Ligangটোৰ আই শব্দটোৱে আপোনাৰ ফ্ৰুটছটো বুজায় ফল মূলক বুজায় তো Ali Ai Ligangটো কাৰ লগত জড়িত মিচিঙৰ লগত জড়িত ঠিক আছে তো বিশ্বগুৰু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম তো বিশ্বগুৰু ফেষ্টিভেলটো কোনটো এথনিক গ্ৰুপৰ লগত জড়িত সেইটো হ'ব বড়ো ঠিক আছে বিশ্বগুৰু ফেষ্টিভেলটো বড়োসকলৰ লগত জড়িত ইউএনচেক ভিজিটেড আছাম ইন দ্য ইয়াৰ কিমান চনত ভিজিট কৰা হৈছিল তো আমিতো জানো যে ভাস্কৰ বৰ্মনৰ সময়ত কেতিয়া 6th চেঞ্চুৰী ঠিক আছে তো সেইটো কেতিয়া সেইটো আছিল 636 চনত 636 AD 636 AD ঠিক আছে which one was the first kingdom from Assam that annexed British rule under doctrine of lapse policy তো কোনটো কিংডম আছিলে ঠিক আছে কোনটো কিংডম মানে কোনটো কাৰ ৰাজত্ব আছিলে যাক ব্ৰিটিছসকলে একচুৱেলি ডক্ট্ৰিন অফ ল্যাপছ পলিচি ইউজ কৰিছিল ডক্ট্ৰিন অফ ল্যাপছ মানে কোনো ধৰণৰ সম্ৰাট নোহোৱা টাইপৰ ঠিক আছে কোনো সম্ৰাট নাই তো তেনেকুৱা ধৰণৰ ডক্ট্ৰিন অফ ল্যাপছ পলিচিটো এপ্লাই কৰি সেই কিংডমটো নিজৰ আণ্ডাৰত ব্ৰিটিছসকলে লৈছিলে তো কছাৰী কিংডম বড়ো কিংডম জয়ন্তা কিংডম নে কামতা তো এনসাৰ হ'ব কছাৰী কিংডমক কি কৰিছিলে ল্যাপছৰ আণ্ডাৰত ডক্ট্ৰিন অফ ল্যাপছ ঠিক আছে ডক্ট্ৰিন অফ ল্যাপছটো কি হয় আপোনালোকে গুগলত সাৰ্চ কৰি চাই ল'ব বহুত ইজি কনচেপ্ট হয় ঠিক আছে তো ডক্ট্ৰিন অফ ল্যাপছৰ আণ্ডাৰত ব্ৰিটিছসকলে কছাৰী কিংডমক নিজৰ আণ্ডাৰত লৈ লৈছিলে ইন হুইচ ইয়াৰ আছাম ৱাজ কমপ্লিটলি এনেক্সড ইনটু ব্ৰিটিছ এম্পায়াৰ তো ব্ৰিটিছ এম্পায়াৰ অসমখন কেতিয়া একদম টোটেলি ব্ৰিটিছৰ আণ্ডাৰত গুচি গৈছিলে চিম্পল 1838 চনত 1838ত গোটেই অসমখন ব্ৰিটিছৰ আণ্ডাৰত গুচি গৈছিলে what was the name of British officer who killed during ফুলাগুৰি আপৰাইজিং তো ফুলাগুৰি আপৰাইজিঙৰ সময়ত কোনজন ব্ৰিটিছ অফিচাৰ মৃত্যু হৈছিলে তো এনসাৰ হ'ব লেফটেনেণ্ট সিংগাৰ ঠিক আছে লেফটেনেণ্ট সিংগাৰ কি হৈছিলে ফুলাগুৰি আপৰাইজিঙৰ সময়ত মৃত্যুবৰণ কৰিছিলে under the Government of India Act 1935 তো Government of India Act 1935 আণ্ডাৰত total number of member in Assam Legislative Assembly was total number of member in Assam Legislative Assembly কিমানজন আছিল তো এটো 108 আছিল ঠিক আছে বৰ্তমান 126 আছে তো এতিয়া 108 আছিল ঠিক আছে in which year the Assam province was created as separate province by British তো অসম প্ৰভিন্সটো কিমান চনত সেপাৰেট প্ৰভিন্স হিচাপত ডিক্লেয়াৰ কৰিছিল ব্ৰিটিছসকলে তো এটো 1911 চনত অসমখন এটা বেলেগ প্ৰভিন্স হিচাপত ঠিক আছে অটোনমাস প্ৰভিন্স হিচাপত কি কৰিছিল declare কৰিছিল who was appointed as the first governor of Assam in the year 1921 তো 1921 ত কোনজনক তলত দিয়া অপচনৰ ভিতৰত কোনজনক প্ৰথম গভৰ্ণৰ হিচাপে অসমত নিযুক্তি দিয়া হৈছিল ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আছিল তো এটো আছিল স্যাৰ নিকোলাছ ডট বিচটন বেল নামটো বহুত টান হয় এই নামটো মনত ৰখাটো আপোনালোকৰ দায়িত্ব তো ঠিক আছে একবাৰ নহয় তিনিবাৰ মান চাব নামটো যে স্যাৰ নিকোলাছ ডট বিচটন বেলক কি আছিল অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ আছিল আছাম চাই ল'ব ঠিক আছে দ্য নেম অফ দি চিটি সিন্ধুক চিত্ৰা was changed to Sadia for the death of a prince he was the son of a তো যেটো সিন্ধুক ক্ষেত্ৰ আছিল সেই নামটো সদিয়া হিচাপত লিখা হৈছিল
তো শদিয়াক যিটো প্ৰিন্সৰ আণ্ডাৰত এনেকুৱা আছিলে, যিটো প্ৰিন্সৰ মৃত্যু হৈছিলে, সেই প্ৰিন্সটো কাৰ পুত্ৰ আছিল? চুতীয়া কিঙৰ, আহোম কিঙৰ, কোচ কিঙৰ নে কাছাৰী কিঙৰ? এনচাৰ হ'ব চুতীয়া কিঙৰ। ঠিক আছে, চুতীয়া কিঙৰ এটা প্ৰিন্স আছিলে যিটো মৃত্যুবৰণ কৰিছিলে, তো সেইটোক সেইকাৰণে শদিয়া। হোৱাট ৱাজ দ্য নেম অফ দি এষ্ট্ৰলজাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰজনৰ নাম কি আছিলে? ঠিক আছে, অচ্যুতানন্দ দলৈ। তো লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰৰ নাম কৈছিলে অচ্যুতানন্দ দলৈ। According to Hwang-Sang, circumference of Kamrupa was, তো যিটো চাৰ্কামফাৰেন্স মানে আমাৰ মেথমেটিক্সৰ কি হয়, এটা কনচেপ্ট হয় যে বাউণ্ডাৰীটো কিমান মানে একচুৱেলি আছে। তো কামৰূপৰ বাউণ্ডাৰীটো কিমান আছিলে? হিউৱেন-চাঙৰ মতে 1700 মাইলছ আছিলে। ঠিক আছে, এতিয়া মাইলছৰ পৰা কিলোমিটাৰ আপোনালোকে কনভাৰ্ট কৰি ল'ব। ঠিক আছে, হিউৱেন-চাং একাউণ্ট specifically mention two varieties of fruits as esteemed to the people of Kamrupa. What were these? তো হিউৱেন-চাঙৰ যিটো ডায়েৰী আছিলে, ঠিক আছে, ট্ৰেভেল ডায়েৰী বুলি ক'ব লাগিব। চ' ট্ৰেভেল ডায়েৰীত দুটা ধৰণৰ ফ্ৰুটছ মানে ফলৰ নাম তেওঁ মেনশ্যন কৰি গৈছে, যিটো অকল আমাৰ কামৰূপৰ ইণ্ডিজিনাছ মানে, ঠিক আছে, অসমৰ বসবাস কৰা লোকসকলে মানে বেছিকৈ হেৰি কৰে। তো সেই ফ্ৰুট দুটা কি আছিল? তো সেই ফ্ৰুট দুটা আছিলে জেক ফ্ৰুট আৰু কোকোনাটছ। তো জেক ফ্ৰুট মানে জানে, জেক ফ্ৰুট মানে আমাৰ কঁঠালটো, ঠিক আছে, কোকোনাট মানেতো জানেই। ঠিক আছে, তো এই দুটা ফ্ৰুট, এই দুটা ফল কি আছিলে, আমাৰ অসমৰ মানুহৰ লগত এট্ৰিবিউট কৰিছিলে কোনে? হিউৱেন-চাঙে নিজৰ ডায়েৰীখনত। তো নেক্সট, তুংখুঙীয়া বুৰঞ্জী ইজ ৰিটেন বাই। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিলে? বহুত চিম্পল কুৱেশ্যন, বহুত বাৰ আহিছে। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিলে? শ্ৰীনাথ দুৱাৰা বৰবৰুৱাই লিখিছিলে। ঠিক আছে, নেইম সৰি এক মিনিট ৰ'ব। Okay. Next, name the Ahom king who married the coast princess Mongala Devi. তো মংগলা দেৱীক কোনে বিয়া পাতিছিলে? তো সেইটো হ'ব প্ৰতাপ সিং। ঠিক আছে, when was লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিলে? 1622 চনত। Which city marks the end of মিৰ জুমলাছ occupation of Ahom capital গড়গাঁও? তো এনচাৰ কি হ'ব? তৃতীয় খিলজাৰী ঘাট। ঠিক আছে, তৃতীয় খিলজাৰী ঘাটত কি আছে? The which treaty makes the ends of মিৰ জুমলাছ occupation? তো মিৰ জুমলাৰ অকুপেশ্যনটো শেষ কৰি পেলাইছিলে কোনখন ট্ৰিটি? ঠিক আছে, তো সেইটো আছিল তৃতীয় খিলজাৰী ঘাট। তো which বুঢ়াগোহাঁই himself rejected the offer of becoming a home king on 2 occasions? তো কোনজন বুঢ়াগোহাঁই নিজকে ৰিজেক্ট কৰিছিলে যে মই ৰজা নহওঁ? ঠিক আছে, সেইটো আছিল অতন বুঢ়াগোহাঁই। Who was the second in the leadership next to Lasit Borphukan during the Battle of Okay? লাচিত বৰফুকনৰ নেক্সট কণ্টেম্পৰাৰী লিডাৰশ্বিপ কোন আছিলে? ঠিক আছে, মানে লাচিত বৰফুকনৰ নেক্সট আৰু। ঠিক আছে, তো এনচাৰটো হ'ব এইটোৰ আপোনাৰ অতন বুঢ়াগোহাঁই। নেক্সট, গোহাঁই কমল আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং নাৰায়ণা কানেক্ট দ্য কোচবিহাৰ টু দেশ। তো নৰ্থ লখিমপুৰক কি কৰে? কানেক্ট কৰে। ঠিক আছে, গোহাঁই কমল আলি। ইন হুইচ ইয়াৰ কোচ কিং নৰনাৰায়ণ ৰাইট? নৰনাৰায়ণ কেতিয়া মৃত্যু হৈছিলে? 1587 চনত মৃত্যু হৈছিলে। ইন হুইচ ইয়াৰ চিলাৰায় মেনেজ টু অকুপাই দ্য কেপিটেল অফ আহোম? চিলাৰায় কেতিয়া আহোমৰ কেপিটেলটো কেপচাৰ কৰিছিলে একচুৱেলি গড়গাঁওটো? ঠিক আছে, সেইটো হ'ব 1563 চনত। দ্য এভাৰেজ গ্ৰেডিয়েণ্ট অফ ব্ৰহ্মপুত্ৰ প্লেইন ইজ? তো এভাৰেজ গ্ৰেডিয়েণ্টটো কিমান আছে ব্ৰহ্মপুত্ৰ প্লেইনবিলাকৰ? তো সেইটো হ'ব 14 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ। তো টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ? ব্ৰহ্মপুত্ৰ লেন্থৰ টোটেল লেন্থটো কিমান? তো সেইটো হ'ব 2900 কিলোমিটাৰ। ঠিক আছে, দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া ইজ? তো ইণ্ডিয়াত মানে ব্ৰহ্মপুত্ৰটো টোটেল লেন্থটোহে 2900 কিলোমিটাৰ, কিন্তু সেইটো আহিছে চাইনাৰ পৰা, চাইনাৰ মাজেৰে। অকল ইণ্ডিয়াত কিমান কিলোমিটাৰ বৈ থাকে সেইটো সুধিছে। সেইটো হ'ব বহুত চিম্পল, 916 কিলোমিটাৰ। When petroleum was first discovered in Assam? পেট্ৰলিয়াম কেতিয়া আমাৰ ডিস্কভাৰ কৰা হৈছিলে? সেইটো হৈছিল 1889 চনত। ঠিক আছে, 1889 চনত প্ৰথম কি হৈছিলে? পেট্ৰলিয়াম ডিস্কভাৰ হৈছিলে অসমত। দ্য বগীবিল ব্ৰিজ কানেক্টেড ধেমাজি ডিষ্ট্ৰিক্ট উইথ হুইচ ওৱান ডিষ্ট্ৰিক্ট? তো বগীবিলখনে
ধেমাজিৰ লগত আৰু কোনখন ডিষ্ট্ৰিক্টক যোগদান কৰে সেইখন হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টক ঠিক আছে হোৱাট ইজ দ্য টোটেল লেন্থ অফ বগীবিল ব্ৰিজখনৰ টোটেল লেন্থটো কিমান 4.9 কিলোমিটাৰ হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰী যোগেদি ওদালগুৰি ডিষ্ট্ৰিক্ট তলৰ কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী ওদালগুৰিত অৱস্থিত আছে সেইখন আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে হুইচ ডিষ্ট্ৰিক্ট ৰেংকছ দ্য ফাৰ্ষ্ট ইন ৰিগাৰ্ডছ টু ডেন্সিটি অফ পপুলেশ্যন এজ 2011 চেঞ্চাছ তো কোনখন ডিষ্ট্ৰিক্টক হাইয়েষ্ট পপুলেশ্যন থকা বুলি কৈছে 2011 চনৰ চেঞ্চাছৰ মতে ঠিক আছে কামৰূপ মেট্ৰ' তো হিউনথেল কপাৰ প্লেট was issued by Hiunthal copper plate to কোনে ইস্যু কৰিছিলে তো হাজাৰ বৰ্মনে ইস্যু কৰিছিলে ঠিক আছে which of the এটো কিন্তু কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ঠিক আছে এটো আমি এটা ডেইলি সিৰিজটো কৰিছিলো আমাৰ অসমৰ ইতিহাসৰ তো হাজাৰ বৰ্মনে এটো কৰিছে এটো ভালকে চাই ল'ব ঠিক আছে তো which of the following is not a recipient of Padma Shri Award 2018 তো তলৰ কোনজনে 2018 পদ্ম শ্ৰী এৱাৰ্ড পোৱা নাই প্ৰফুল্ল গোবিন্দ বৰা অনুপ কুমাৰ দত্ত জয়শ্ৰী গোস্বামী মহন্ত নে ধ্ৰুৱজ্যোতি বৰা তো এনসাৰ হ'ব ধ্ৰুৱজ্যোতি বৰাই পোৱা নাছিল ঠিক আছে তো হু এমং দি ফলোইং ওয়াজ দি ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আসাম ভেলী লিটাৰেৰী এৱাৰ্ড তো আসাম ভেলী লিটাৰেৰী এৱাৰ্ড প্ৰথম কোনে পাইছিলে সেইটো ভৱেন্দ্ৰনাথ শইকীয়াই পাইছিলে বহুত সিম্পল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড প্ৰথম কোনে পাইছিলে ভৱেন্দ্ৰনাথ শইকীয়া হু ওয়াজ দি অথৰ অফ নোবেল অষ্টৰাক কোনে লিখিছিলে হোমেন বৰগোহাঁই নিৰুপমা বৰগোহাঁই ৰীতা চৌধুৰী নেছাৰ আব্দুল মালিক আনসাৰ আছিল হোমেন বৰগোহাঁই লিখিছিল দ্য বুৰঞ্জী ৰিটেন বাই ৰত্নকণ্ডলিয়ান অৰ্জুন দাস বৈৰাগী ৱাজ তো কি আছিলে ত্ৰিপুৰা বুৰঞ্জী লিখিছিলে ঠিক আছে এণ্ড হুইচ ৰিজিয়ন অফ আসাম ইজ মেনশ্যন ইন দি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন তো অসমৰ কোনটো ৰিজিয়নক আসাম পিলাৰ এলাহাবাদ পিলাৰত হেৰি কৰা আছিল তো দেৱকা ঠিক আছে which one was the capital of Mletsa dynasty তো Mletsa dynasty capital কোনটো আছিল তো হেৰাপেশ্বৰ ঠিক আছে under whose governor generalship was the treaty of Yandabu signed কাৰ গভৰ্ণৰ জেনেৰেলশ্বিপৰ treaty of Yandabu সাইন হৈছিল তো আনসাৰ হ'ব লৰ্ড আৰ্মহেষ্ট ঠিক আছে তো মনত ৰাখিব লৰ্ড আৰ্মহেষ্টৰ গভৰ্ণৰ জেনেৰেলশ্বিপত treaty of Yandabu সাইন হৈছিল কিমান চনত সাইন হৈছিল আপোনালোকে কাইন্ডলি কমেন্ট কৰিব which official appointed by the Ahom Pratap Singh were negotiator of Posa with the hill tribes so which official appointed by the Ahom King Pratap Singh were the negotiator Posa with the hill tribes so Posa হিচাপত কাক হেৰি কৰিছিলে তো যে কটকিছ বিলাকক কৰিছিল ঠিক আছে who became the first Assamese leader to have elected to Congress working committee in 1926-27 তো কোনজন অসমীয়া লিডাৰ আছিল যাক অসম ওয়াৰ্কিং কমিটিত 1926 চনত লৈছিল হেতু আছিল তৰুণৰাম ফুকন the 10th annual special session of অসম সাহিত্য সভা 2019 held তো 10th annual special session তো কৰা হৈছিল অসম সাহিত্য সভা হেতু আছিল ৰহাত হৈছিল the police training college was first established in the year 1948 at তো কোট অসম পুলিচ ট্ৰেইনিং কলেজখন এষ্টাব্লিছ কৰা হৈছিল 1948 চনত কোট প্ৰথম হেতু আছিল চলনীবাৰীত The Rainforest Research Institute of Assam is located. Rainforest Research Institute to কোট লোকেট কৰা আছে হেতু আছে যোৰহাটত আছে ঠিক আছে তো নেক্সট which year Doordarshan Kendra was established in Assam to telecast programs in Assamese language তো 1991 ত অসমত মানে গুৱাহাটীত একচুয়ালি দূৰদৰ্শন কেন্দ্ৰটো এষ্টাব্লিছ কৰা হৈছিল How many Lok Sabha constituencies in Assam are reserved for scheduled tribes? So scheduled tribes কাৰণে কিমান হেৰি কৰা আছে ৰিজাৰ্ভ কৰা আছে তো দুটা সিট ৰিজাৰ্ভ কৰা আছে Which one Lok Sabha constituency in Assam is reserved for scheduled caste? তো কোনটো scheduled casteৰ কাৰণে আমাৰ ৰিজাৰ্ভ কৰা আছে হেতু আছে কৰিমগঞ্জ Who was the first member of parliament from Guwahati Lok Sabha constituency in 1951? So 1951 ত প্ৰথম মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কোন আছিল গুৱাহাটীৰ লোক সভা কনষ্টিটুৱেন্সিৰ পৰা তো হেতু আছিল আমাৰ ৰোহিণী কুমাৰ চৌধুৰী প্ৰথম মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিল গুৱাহাটী লোক সভা কনষ্টিটুৱেন্সিত in 1951 The first Manas bioreserve was created in India তো Manas bioreserve to প্ৰথম কেতিয়া ক্ৰিয়েট কৰা হৈছিল 1973 চনত The Koikazana Reserve Forest ঠিক আছে The Kakoijana Reserve Forest is located in which district? তো কোনখন ডিস্ট্ৰিক্টত কাকৈজানা
এইটো যাৰ ফৰেষ্ট লোকেট আছে বঙাইগাঁও কোকৰাঝাৰ গোলাঘাট নে দৰং তো এনচাৰ হ'ব বঙাইগাঁও ঠিক আছে তো নেক্সট what is the meaning of হাছাও in the word ডিমা হাছাও তো ডিমা হাছাও এইটো কুৱেশ্যনটো কমন বাৰে বাৰে আহিয়ে থাকে তো এইটো হ'ব হিলছ একচুৱেলি ঠিক আছে which one is the only hill station in Assam অকল হিল ষ্টেচন কোনটো একমাত্ৰ হিল ষ্টেচন কোনটো এটা হ'ব হাফলংটো একমাত্ৰ হিল ষ্টেচন অসমৰ সোণাৰী ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ডিষ্ট্ৰিক্ট সোণাৰীটো কোনটো হেডকোৱাৰ্টাৰ হয় কোনখন ডিষ্ট্ৰিক্টৰ তো এইটো হ'ব চৰাইদেউ মানে কি হয় হেডকোৱাৰ্টাৰ হয় দ্য আছাম ষ্টেট মিউজিয়াম ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া আছাম ষ্টেট মিউজিয়ামটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1940 চনত ঠিক আছে মাধৱদেৱ was born in the year মাধৱদেৱ কেতিয়া জন্মগ্ৰহণ কৰিছিলে মাধৱদেৱে জন্মগ্ৰহণ কৰিছিলে 1489 চনত আৰু শংকৰদেৱ কেতিয়া জন্মগ্ৰহণ কৰিছিলে 1449 চনত ঠিক আছে the first বৰগীত was composed by শংকৰদেৱ at তো শংকৰদেৱে বৰগীতটো প্ৰথম ক'ত কম্প'জ কৰিছিলে তো এনচাৰ হ'ব বদ্ৰীনাথত শংকৰদেৱ মেট his spiritual successor মাধৱদেৱ for the first time তো মাধৱদেৱক ক'ত লগ পাইছিলে একচুৱেলি শংকৰদেৱে তো সেইটো হৈছিলে থোৱাহাটত লগ পাইছিলে দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ বেংমাৰা এখন এনচিয়েণ্ট চিটি হয় সেইটো বৰ্তমান কি হিচাপত জনা যায় সেইটোক আমি তিনিচুকীয়া হিচাপত জানো বৰ্তমান সময়ত ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড তো ইণ্ডিপেণ্ডেঞ্চৰ সময়ত মানে স্বাধীনতাৰ সময়ত অসমৰ কেইখন ডিষ্ট্ৰিক্ট আছিলে 13খন ডিষ্ট্ৰিক্ট আছিলে মনত ৰাখিম ইম্পৰ্টেণ্ট কুৱেশ্যন হামৰিন ইজ দি হেডকোৱাৰ্টাৰ অফ হুইচ ডিষ্ট্ৰিক্ট হামৰিনটো কোনখন ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় তো সেইটো হ'ব ৱেষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হয় হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল তলৰ কোনখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত নাই সেইটো হ'ব বঙাইগাঁও হু উইন্স দি সাহিত্য একাডেমি এৱাৰ্ড ইন 2018 সাহিত্য একাডেমি এৱাৰ্ড 2018 কোনে পাইছিলে তো সেইটো হ'ব সনাতন তান্তি 2018 সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই হুইচ অথৰ তো অভিযাত্ৰীখন কোনটো তলতে কোনটো লিখকে লিখিছিলে সেইটো হ'ব নিৰুপমা বৰগোহাঁই লিখিছিলে হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধ্বনি কবি তো ধ্বনি কবি বুলি কাক জনা যায় সেইটো হ'ব বীণানন্দ চন্দ্ৰ বৰুৱা তো এনচাৰটো মনত ৰাখিব বীণানন্দ চন্দ্ৰ বৰুৱা আমাৰ ধ্বনি কবি হিচাপত জনা যায় হুইচ কোম্পানী উইন্স দ্য বিড ফৰ লিজ অফ প্ৰাইভেটাইজড লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ফৰ নেক্সট 50 years হুইচ কোম্পানী কোনটোৱে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো 50 বছৰৰ কাৰণে লিজত লৈছে ঠিক আছে আদানী গ্ৰুপ GMR এয়াৰপৰ্টছ ৰিলায়েন্স গ্ৰুপ নে টাটা তো এনচাৰ হ'ব আদানী গ্ৰুপে লৈছে দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ৱাজ এষ্টাব্লিছড ইন ইণ্ডিয়া তো মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ৱাজ এষ্টাব্লিছ কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে তো এইটো হ'ব 2001 এটা মিনিষ্ট্ৰী এষ্টাব্লিছ কৰা হৈছিলে তো সেইটো কি বুলি কয় মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইজ এষ্টাব্লিছড ইন দি ইয়াৰ 2001 ডাবল আহিছে কুৱেশ্যনটো অ'কে IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড ইন দি ইয়াৰ তো IIT গুৱাহাটীখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে 1994 চনত ঠিক আছে হুইচ ওৱান ইজ দি লাষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকাৰ কোনখন মুভি আটাইত লাষ্ট আছিলে ডিৰেক্ট কৰা তো ডিৰেকশ্যন দিয়া লাষ্ট মুভি কোনখন সেইখন আছিলে চিৰাজ হুইচ টিম উইন্স দি FIFA Under-17 World Cup in 2017 টুৰ্ণামেণ্ট তো 2017 জিকা FIFA World Cup ঠিক আছে Under-17 তো কোনটো টিমে জিতিছিলে এনচাৰ হ'ব ইংলেণ্ডে জিকিছিলে হুইচ টিম উইন্স দি বৰদলৈ ট্ৰফি কাপ 2018 তো বৰদলৈ ট্ৰফি কাপটো 2018 কোনে জিকিছিলে তো 3 ষ্টাৰ ক্লাবে জিকিছিলে ইণ্ডিয়া ইষ্ট বেংগল ক্লাবে জিকিছিলে নে মোহাম্মদিয়ান স্পৰ্টিং ক্লাবে জিকিছিলে নে অল ইণ্ডিয়া তো এনচাৰ হ'ব মোহাম্মদিয়ান স্পৰ্টিং ক্লাবে জিকিছিলে দ্য ক্ৰেডিট অফ ফাৰ্ষ্ট আছামিজ পোয়েটিছ প্লাছ ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰি ৰাইটাৰ এমংষ্ট ওমেন went to তো ফাৰ্ষ্ট ক্ৰেডিটটো কাক দিব পৰা যায় ঠিক আছে পোয়েটিছ লগতে শ্বৰ্ট ষ্টৰিজৰ কাৰণে আৰু সেইজন কোন
এজন মহিলা। তো কাক দিব পৰা যায়? উমেনেশ্বৰী খাটনিয়াৰক। ঠিক আছে, উমেনেশ্বৰী খাটনিয়াৰক প্ৰথম আছামিজ পয়েটিছ আৰু লগতে শ্বৰ্ট ষ্টৰিজৰ কাৰণে আমি কি কৰিব পাৰোঁ? আখ্যান দিব পাৰোঁ। ঠিক আছে, হুইচ ওৱান বিল' কনষ্টিটুৱেঞ্চি অফ আছাম লেজিছলেটিভ এছেম্বলি ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইবছ? তো তলত দিয়া কোনটো আছাম কনষ্টিটুৱেঞ্চি লেজিছলেটিভ এছেম্বলিত আমাৰ শিডিউল ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ কৰা আছে? সেইটো হ'ল মাজুলীৰ কাৰণে। অলপ আগতে আমি দেখিছিলোঁ এটা, ঠিক আছে, কাৰ্বি আংলং, আৰু এতিয়া আমি দেখিছোঁ কৰিমগঞ্জ দেখিছিলোঁ, এতিয়া আমি মাজুলী দেখিলোঁ। ঠিক আছে, দ্য ৰুইনছ অফ ভীষ্মক নগৰ। ঠিক আছে, দ্য ৰুইনছ অফ ভীষ্মক নগৰ ইজ বিলংছ টু হুইচ ডাইনেষ্টি? তো ভীষ্মক নগৰৰ যিটো আমাৰ অৱশেষ আছে সেইবিলাক কাৰ ডাইনেষ্টিৰ আণ্ডাৰত আছিলে? তো এইটো আছিলে চুতীয়া কিংডমৰ আণ্ডাৰত। ঠিক আছে, নেক্সট, ডিউৰিং হুজ ৰেইন দ্য মোগল ভাইচৰয় বেংগল মিৰ্জুমলা টু ইনভেডেড এণ্ড অকুপাইড আহোম কেপিটেল গড়গাঁও? তো কাৰ ৰেইনৰ সময়ত? সেইটো আছিলে চুতামলা আছিলে। ঠিক আছে, চুতামলাৰ আণ্ডাৰত আমাৰ মিৰ্জুমলাই কি কৰিছিলে? ইনভেড কৰিছিলে, আৰু লগতে আহোমৰ কেপিটেল গড়গাঁওটো কি কৰিছিলে? এনেক্স কৰি ৰাখিছিলে, ৰাজত্ব কৰি ৰাখিছিলে। তো চুতামলা। জগদীশমুখী ইজ দি ডেছ গভৰ্ণৰ অফ আছাম? তো কিমান নম্বৰ গভৰ্ণৰ হয়তো? জগদীশমুখী 26 নম্বৰ গভৰ্ণৰ আছিলে। আৰু বৰ্তমান কোন আছে গভৰ্ণৰ সেইটো চাই ল'ব। এইটো বৰ্তমান কিমান নম্বৰ গভৰ্ণৰ সেইটো চাই ল'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত পটেঞ্চিয়েল কুৱেশ্যন এইবাৰ এডিআইৰ কাৰণে। হাউ মেনি চিটছ আৰ উইনছ বাই ভাৰতীয় জনতা পাৰ্টি ইন 2019 লোকসভা ইলেকশ্যন? তো 9টা। ঠিক আছে, তো নট ভেৰি ইম্পৰ্টেণ্ট, বেছি ইম্পৰ্টেণ্ট নহয় যে কিমানটা চিট জিকিছিলে, বাট চিৰা একবাৰ আহিছিলে, তো আমি দি থৈ দিছোঁ ইয়াতে। Which candidate wins the highest number of which candidate wins highest number of vote difference margin in 2019 Lok Sabha election? তো কোনজন ব্যক্তি আটাইতকৈ হাইয়েষ্ট ভোট মাৰ্জিনত জিকিছিলে? সেইটো হৈছে ৰামেশ্বৰ তেলী। The first sitting of Assam Legislative Assembly was held on? তো প্ৰথম অসম লেজিছলেটিভ এছেম্বলি চিটিং কেতিয়া হৈছিলে? তো 1937 চনত হৈছিলে 7 এপ্ৰিলত। এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বাকী আগৰ দুটা কুৱেশ্যন বৰ বিশেষ ইম্পৰ্টেণ্ট নহয়, কোনে কিমান চিট জিকিছে। ঠিক আছে, বাট প্ৰথম অসম লেজিছলেটিভ এছেম্বলি কেতিয়া হেল্ড হৈছিলে সেইটো বহুত ইম্পৰ্টেণ্ট। সেইটো কেতিয়া হৈছিলে? আমাৰ আমাৰ যিটো 2 নম্বৰ কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, আৰু সেইটো কি হয়? 8 এপ্ৰিল 1937 চনত প্ৰথম। তো হুইচ ওৱান ইজ দি অনলি আছাম এছেম্বলি ডেট লাষ্টেড ফৰ 6 years? তো কোনটো এছেম্বলি আছিল যিটো আমাৰ 5 বছৰ থাকিব লাগে কিন্তু 6 বছৰলৈকে আছিলে? তো ফাৰ্ষ্ট ষ্টেট এছেম্বলিটো, থাৰ্ডটো, নে ফ'ৰ্থ ষ্টেট এছেম্বলি, নে ফিফ্থ? তো এনচাৰ আছিলে ফিফ্থ ষ্টেট এছেম্বলি। তো ফিফ্থ ষ্টেট এছেম্বলি মানে কি বুজি পায়? 5 নম্বৰ কৰ্মকালৰ সময়ত, ঠিক আছে, প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আহে নিশ্চয়। ঠিক আছে, তো 5 নম্বৰ যিটো ষ্টেট এছেম্বলি আছিলে, তো সেইটো আমাৰ 6 বছৰৰ কাৰণে আছিলে। তো আছাম কণ্টেইনছ ডেছ অফ 6 ফিজিঅ'গ্ৰাফিক ডিভিজন অফ ইণ্ডিয়া? তো ফিজিঅ'গ্ৰাফিক ডিভিজন আছে, তো অসমে তাৰে কিমানটা হেৰি কৰে আউট অফ 6? তো এনচাৰ হ'ব 3 অফ 6 ফিজিঅ'গ্ৰাফিক ডিভিজন। তো ফিজিঅ'গ্ৰাফিক ডিভিজন কি হয়? ঠিক আছে, তো ফিজিঅ'গ্ৰাফিক ডিভিজন কি হয়? তো কাইণ্ডলি এইটো এবাৰ জিঅ'গ্ৰাফিৰ আমাৰ কনচেপ্টটো এবাৰ চাই ল'ব। ঠিক আছে, দ্য পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছড ইন ইণ্ডিয়া? তো পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডখন কেতিয়া কৰা হৈছিলে? 1975 চনত। ঠিক আছে, মনত ৰাখিব। দ্য প্ৰপ'জ স্কিল ইউনিভাৰ্চিটি ইন আছাম উইল বি ছেট আপ ইন হুইচ ডিষ্ট্ৰিক্ট? তো যিটো আমাৰ স্কিল ইউনিভাৰ্চিটি আছে, সেই স্কিল ইউনিভাৰ্চিটিটো ক'ত এষ্টাব্লিছ কৰা হ'ব? সেইটো হ'ব দৰঙত। ঠিক আছে, মনত ৰাখিব, দৰঙত। হুইচ ফিল্ম উইন্স 2019 বেষ্ট এছামিজ ফিল্ম নেশ্যনেল এৱাৰ্ড? তো বেষ্ট এছামিজ ফিল্ম নেশ্যনেল এৱাৰ্ড কোনে পাইছিলে 2019? তো এইটো হ'ব বুলবুল কেন সিং। ঠিক আছে, তো বুলবুল কেন সিঙে কি আছিলে? এছামিজ ফিল্ম নেশ্যনেল এৱাৰ্ড পাইছিলে 2019। দেন হোৱাট ইজ দি ফুল ফৰ্ম অফ NRC? তো NRCৰ ফুল ফৰ্মটো কি? নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স। ঠিক আছে, তো এইটো মনত ৰাখিব, নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স। একদম চিম্পল কুৱেশ্যন, কেতিয়াবা ফ'ৰ্থ কুৱেশ্যনত সুধি দিয়ে। ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনাগুৰেটেড? তো CNG ষ্টেচনটো অসমৰ প্ৰথম কোনখন চিটিত হেৰি কৰা হৈছিলে? কোনখন চহৰত হেৰি কৰা হৈছিলে? গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট? তো এনচাৰ হ'ব ডিব্ৰুগড়ত প্ৰথম CNG ষ্টেচনটো হেৰি কৰা হৈছিলে, এষ্টাব্লিছ কৰা হৈছিলে, ইনাগুৰেট কৰা হৈছিলে। হু ইজ শোন ইন এজ দি চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট
ইন দ্য মান্থ অফ অক্টোবৰ 2019 তো ৰিচেণ্ট অক্টোবৰ 19ত আমাৰ 2019ত চিফ জাষ্টিছ হিচাপে কোনে শপত গ্ৰহণ কৰিছিলে তো সেইটো হ'ব অজয় লাম্বা কি আছে 2019 বৰ্তমান কোন আছে সেইটো চাই ল'ব বাৰে বাৰে কৈ আছোঁ which one is a biosphere reserve in Assam তলৰ কোনটো biosphere reserve ডিব্ৰু চৈখোৱা পবিতৰা চক্ৰশিলা নে বৰ্ণালী তো ডিব্ৰু চৈখোৱা ঠিক আছে তো what is biosphere reserve তাৰপিছত ওয়াইল্ড লাইফ স্যাংচুয়ারিজ কি হয় ন্যাশনাল পার্কস কি হয় তো ইয়াৰে আন্ডাৰত যদি কোনোবাৰ কনফিউজন আছে আমাৰ এটা ওয়াইল্ড লাইফ স্যাংচুয়ারিজ বুলি এটা ভিডিও আছে ঠিক আছে ওয়াইল্ড লাইফ আমাৰ ন্যাশনাল পার্কসৰ ভিতৰত হেৰিৰ কাৰণে তো এইটো চাই ল'ব আমি তাতে ডিটেইল আলোচনা কৰিছোঁ যে ন্যাশনাল পার্ক কেতিয়া ওয়াইল্ড লাইফ স্যাংচুয়ারি কেতিয়া হয় ঠিক আছে which Assamese literature has been bestowed with the title সাহিত্য চাৰ্য তো সাহিত্য চাৰ্য টাইটেলটো কাৰ লগত জড়িত একচুৱেলি কোন অসমীয়া লিটাৰেচাৰৰ লগত জড়িত অৰুণ শৰ্মা হেমচন্দ্ৰ গোস্বামী বাণীকান্ত কাকতি অতুল চন্দ্ৰ হাজৰিকা তো এনচাৰটো বহুত চিম্পল অতুল চন্দ্ৰ হাজৰিকাৰ লগত সাহিত্য চাৰ্য জড়িত নেক্সট who had translated Lakshminath Bezborua's বুঢ়ী আইৰ সাধু into English তো বুঢ়ী আইৰ সাধুটো ইংলিছলৈকে কোনে ট্ৰান্সলেট কৰিছিলে তো এনচাৰ হ'ব জ্ঞানাভিৰাম বৰুৱা তো এনচাৰ হ'ব জ্ঞানাভিৰাম বৰুৱাই কি কৰিছিলে আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো বুঢ়ী আইৰ সাধু আছে ইংলিছলৈকে ট্ৰান্সলেট কৰিছে which one of the following also served as a member of the Viceroy's Executive Council তো ভাইসৰয়ৰ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ হিচাপে কাম কৰা তলৰ কোনজন ব্যক্তি আছে ঠিক আছে সেইটো হেমচন্দ্ৰ গোস্বামী আছে কনকলাল বৰুৱা আছে হেম বৰুৱা আছে নে মফিজুদ্দিন আহমেদ হাজৰিকা সো এটা আনসাৰ হ'ব কনকলাল বৰুৱা কি ভাইসৰয় এক্সিকিউটিভ কাউন্সিলৰ এটা মেম্বাৰ আছিল হু was the president of Assam সাহিত্য সভা অধিৱেশন held in Guwahati 2013 তো 2013ত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল 2013ত তো এইটো আছিল ইমৰান শাহ who wins 2019 সাহিত্য একাডেমি 2019 সাহিত্য একাডেমি এৱাৰ্ড কোনে পাইছিলে তো হেতু হ'ব জয়শ্ৰী গোস্বামী মহন্তই কিহৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে হেতু একবাৰ চাই ল'ব ঠিক আছে ইম্পৰ্টেন্ট হয় who is elected as the new president of Assam সাহিত্য সভা 2020 তো অসম সাহিত্য সভাৰ প্ৰেসিডেন্ট হিচাপে সভাপতি হিচাপে 2020 ত কাক হেৰি কৰা হৈছিল তো হেতু হ'ব কুলধৰ শইকীয়া who was appointed as the first লোকায়ুক্ত of Assam লোকায়ুক্ত হিচাপে প্ৰথম কাক এপইণ্ট কৰা হৈছিল তো লোকায়ুক্ত হিচাপত জাস্টিস মীৰা শৰ্মা জাস্টিস টিচি দাস জাস্টিস শাফিক হক নে জাস্টিস এসপি ৰাজখোৱা তো এনসাৰ হ'ব জাস্টিস টিচি দাসক ফাৰ্স্ট লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল where the annual Assam সাহিত্য সভা session will be held in 2021 তো annual 2021 অসম সাহিত্য সভাখন ক'ত হেল্ড কৰা হ'ব হেতু মাজুলীত the total number of medals won by Assam in the Khelo India Youth Games 2020 তো Khelo India 2020 গুৱাহাটীত তো অসমে কিমানটা মেডেল পাইছিলে 76টা পাইছিলে এটা খেলো ইণ্ডিয়া চলি আছে তো সৰি হৈ গ'ল তো ৰিসেন্টলি হৈ গ'ল খেলো ইণ্ডিয়া তো খেলো ইণ্ডিয়াত আমাৰ অসমৰ কেইটা কি আছে এইবাৰ মেডেল কিমান কি আছে তো সেই সকলোবিলাক চাই ল'ব ঠিক আছে তো নেক্সট আমি চাম হাউ মেনি গোল্ড মেডেল ওন বাই আসাম সুইমাৰ শিৱাংগী শৰ্মা ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020 তো এনসাৰ হ'ব 5 ঠিক আছে 5 গোল্ড মেডেল আছিল তো এইটো আছিল 2020 আমাৰ মানে যোৱাবাৰ 2021 2022 ত কোৱেশ্চন এইবিলাক ঠিক আছে তো আপোনাৰ 2023-24 আহিব লাগিলে বৰ্তমান খেলো ইণ্ডিয়াত কিমান গৈছে এইবিলাক জানিব লাগিব নেশনাল গেমছত কিমান পাইছে বেলেগ আমাৰ এবাৰ চাইনাত গৈছিলে খেলিবলৈ তো তাতে কিমান মেডেল আছিল ইণ্ডিয়া হিচাপত তো এই সকলোবিলাক আপোনালোকে চাই ল'ব ঠিক আছে which activist from Assam has been স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড তো তলৰ কোনজনে 2020 ত স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ডটো পাইছিল কোনজন এক্টিভিষ্ট মিন্স ইনে যিকোনো দেশৰ বা পৃথিৱীৰ হকে ভাল কাম কৰা ব্যক্তি এক্টিভিষ্ট বুলি কয় ঠিক আছে তো সেইটো আছিল যাদৱ পাঙে মলাই ফৰেষ্টখন বনোৱাৰ কাৰণে স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড পাইছিল তো আজি আমি 220টা কোৱেশ্চন আলোচনা কৰিলো আৰু নেক্সট ক্লাছত আকৌ আমি 220টা বা 230টা বা 210টা এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আলোচনা কৰিম এনেকুৱা ধৰণৰ ৰেপিড ধৰণে আৰু ফাষ্ট এণ্ড ফৰৱাৰ্ড ধৰণে ঠিক আছে তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে নেক্সট ক্লাছটো মিছ নকৰিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আকৌ আপোনাৰ ওচৰত লৈ আহিম 1000+ সিৰিজ হয় এইটো তো গতিকে 1000টাৰ ওপৰত আমি ইয়াতে কুৱেশ্যন আপোনালোকৰ মাজত আলোচনা কৰিম বহুত ধন্যবাদ